হে গাইজ, মই বিতুমন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশ্যন ইন এ প্লেনৰ ওপৰত ডিছকাছ কৰিম। আমি মোশ্যন ইন এ প্লেনৰ কি চাইছিলোঁ, ভেক্টৰৰ ওপৰত ডিছকাছ কৰিছিলোঁ হয়নে? আৰু আমি ভেক্টৰ কি চাইছিলোঁ, মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ্ছ। আমি যোৱাৰ ভিতৰত কি চাইছিলোঁ, ডট প্ৰডাক্টৰ কথা পঢ়িছিলোঁ হয়নে? মানে কি আছিলে ডট প্ৰডাক্ট, মানে যেতিয়া আমি কি কৰোঁ ভেক্টৰ দুটা মাল্টিপ্লাই কৰোঁ আৰু তাৰ আনচাৰটো যদি কি আহে, আমাৰ এটা স্কেলাৰ কোৱান্টিটি আহে বা কি এটা স্কেলাৰ হয়, তেতিয়া আমি তেনেকুৱা ধৰণৰ প্ৰডাক্টসমূহক আমি কি বুলি কৈছিলোঁ, ডট প্ৰডাক্ট বুলি কৈছিলোঁ হয়নে? আৰু আমি কি চাইছিলোঁ যে সেই ডট প্ৰডাক্টসমূহৰ কিছুমান প্ৰব্লেম চাইছিলোঁ। তোমালোকে চালানে ভিডিঅ'টো, চাবা এবাৰ। এতিয়া আজি আমি এটা কি কৰিম, নতুন টপিক নহয়, মানে কি হ'ব, মাল্টিপ্লিকেশ্যন বা দুটা ভেক্টৰ আমি যেতিয়া মাল্টিপ্লাই কৰিম তেতিয়া যদি তাৰ আনচাৰটো কি আহে, ভেক্টৰ যদি আহে, তেতিয়া আমাৰ তাৰ প্ৰডাক্টটোক আমি কি বুলি কওঁ, ক্ৰছ প্ৰডাক্ট বুলি কওঁ। আৰু সেই ক্ৰছ প্ৰডাক্টৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে মানে ডট প্ৰডাক্টৰ কথা কৈছোঁ। কি কৈছিলোঁ, যেতিয়া আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰিছিলোঁ তাক আমি কি এনেকৈ বুজিছিলোঁ, এ ডট বি এ বুজাইছিলোঁ। আৰু তাৰ আনচাৰটো আমাৰ কি আহিছিলে, চি, মানে কি ই এটা স্কেলাৰ কোৱান্টিটি আহিছিলে হয়নে? ই কি হৈছিলে, আমাৰ আনচাৰটো স্কেলাৰ আহিছিলে। কিন্তু এতিয়া কি হ'ব, যেতিয়া আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰিম তাৰ কি হ'ব, আনচাৰটো এটা ভেক্টৰ আহিব। আৰু সেইকাৰণে তাক কি বুলি কোৱা হয়, ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয়। আৰু তাক কিহেৰে বুজোৱা হয়, আমাৰ যে এ ক্ৰছ বি দেই, এইটো ইনটু বুলি নপঢ়িবা তোমালোকে, ক্ৰছ বুলি পঢ়িবা। আৰু আনচাৰটো আমাৰ কিমান আহিব, ইকুৱেল টু চি। ঠিক আছে, আৰু এইটো কি হৈ যাব আমাৰ এতিয়া এটা ভেক্টৰ হ'ল। বুজি পালা? এইটোক আমি কি হিচাপে পঢ়িছিলোঁ, ডট হিচাপে পঢ়িছিলোঁ। আৰু এইটো কি পঢ়িম এতিয়া, ক্ৰছ হিচাপে পঢ়িম। ঠিক আছে, মানে ক্ৰছ প্ৰডাক্ট মানে এটা কথাই মনত ৰাখিবা, যেতিয়া আমি দুটা ভেক্টৰ কি কৰিম, মাল্টিপ্লাই কৰিম আৰু তাৰ আনচাৰটো যদি কি হয়, এটা ভেক্টৰ আহে, তেনেকুৱা ধৰণৰ আমাৰ প্ৰডাক্টসমূহ কি বুলি ক'ম, ক্ৰছ প্ৰডাক্ট বুলি ক'ম। ঠিক আছে, এতিয়া আমাৰ কি হ'ব, আমি যেতিয়া ডট প্ৰডাক্ট পঢ়িছিলোঁ তেতিয়া তাৰ আমাৰ আনচাৰটো যিটো পাইছিলোঁ, তেতিয়া আমাৰ তাত ডাইৰেকশ্যনৰ কথা কিবা আহিছিলেনে? ডাইৰেকশ্যনৰ কথা একো অহা নাছিলে। কাৰণ কেলে, যিহেতু আমাৰ আনচাৰটো কি হৈছিলে, স্কেলাৰ আহিছিলে। স্কেলাৰত কোনো ডাইৰেকশ্যনৰ কথাই নাহে। স্কেলাৰত অকল কি আহে কথা, যে আমি ইয়াৰ মেগনিটিউডটো গম পালেই হ'ল, মেগনিটিউড হয়নে? আৰু আমি কিহে বুজাইছিলোঁ যে এ বি কছ থিটা আছিলে হয়নে? অকল মেগনিটিউডটো বুজাইছিলোঁ। ইয়াৰ ডাইৰেকশ্যনৰ কথা কিবা আহিছিলে জানো? অহা নাছিলে। কিন্তু কি হ'ব, যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম, যিহেতু আমি আনচাৰটো কি পাই গ'লোঁ, ভেক্টৰ পাই গ'লোঁ। আৰু আমি জানো যে কি ভেক্টৰ হ'বলৈ হ'লে তাৰ কি থাকিব লাগিব, মেগনিটিউডো থাকিব লাগিব আৰু ডাইৰেকশ্যন থাকিব লাগিব। আৰু সেইকাৰণে কি হ'ব, আমাৰ ইয়াৰ মেগনিটিউড আৰু ডাইৰেকশ্যন দুয়োটা থাকিব লগা হোৱাৰ কাৰণে আমাৰ ইয়াত কি আহিব, এতিয়া ডাইৰেকশ্যনৰ কথা গুচি আহিব। আৰু সেইকাৰণে কি হ'ব, ইয়াত আমাৰ মেগনিটিউডো আহিব, এতিয়া মেগনিটিউড, আৰু কি আহিব, ডাইৰেকশ্যনৰ কথাও আহিব। ঠিক আছে, তেতিয়াহে কি হ'ব, ই এটা ভেক্টৰ হিচাপে বিহেভ কৰিব। মেগনিটিউড আৰু ডাইৰেকশ্যন দুটা থাকিলেহে কি হয়, ভেক্টৰ হয় হয়নে? মানে কি হ'ব, এতিয়া আমি এইটো মাল্টিপ্লাই কৰি যিটো আমি কোৱান্টিটি বা আনচাৰ পাম, সেই আনচাৰটোৰ কাৰণে কি হ'ব, যিটো ভেক্টৰ পাম তাৰ কাৰণে কি হ'ব, এটা বেলেগ এটা ডাইৰেকশ্যনত সেই ভেক্টৰ থাকিব। গম পালা? মানে কি হ'ব, এইকেইটা য'ত মাল্টিপ্লাই কৰিম তাৰ কাৰণে যিটো আনচাৰ হ'ব সেইটোতো এটা ভেক্টৰ হ'ব। আৰু সেই ভেক্টৰটো কি হ'ব, এটা বেলেগ ডাইৰেকশ্যনত থাকিব। আৰু সেই আমি ডাইৰেকশ্যনটো আজি আমি চাম যে কেনেকৈ আমি ডাইৰেকশ্যনটো উলিয়াব লাগে। আৰু প্ৰথমতে সেইকাৰণে আমি কি কৰিম, ক্ৰছ প্ৰডাক্টৰ ডেফিনেশ্যনলৈ যোৱাৰ আগতে আমি চাই লওঁ যে কি এই আমি যে কি কৰিলোঁ, মাল্টিপ্লাই কৰি যে ভেক্টৰটো পালোঁ, তাৰ যিটো ডাইৰেকশ্যন উলিয়াব লাগে তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ৰুল ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, আৰু তাৰে ভিতৰত এটা ৰুল হৈছে যে কি ৰাইট হেণ্ড থাম্ব ৰুল আছে, আৰু এটা আছে ৰাইট হেণ্ড স্ক্ৰু ৰুল। ঠিক আছে, এতিয়া আজি আমি সেই দুইটা ডিছকাছ কৰিম। সেই আমাৰ ৰুলকেইটানো কি হয়, তাৰমানে সেই ৰুলকেইটাই ভেক্টৰকেইটাৰ ডাইৰেকশ্যন কেনেকৈ দিয়ে ক্ৰছ প্ৰডাক্ট কৰাৰ পিছত। ঠিক আছে, মানে কি দুটা ভেক্টৰৰ মাজত ডাইৰেকশ্যনটো কেনেকৈ দিয়ে। এতিয়া এইটো হ'ল, মোহাৰি দিওঁ। এতিয়া প্ৰথমতে আমি কি চাম, ৰাইট হেণ্ড স্ক্ৰু ৰুল, ৰাইট হেণ্ড থাম্ব ৰুল চাম, তাৰপিছত স্ক্ৰু ৰুল চাম। হ'ব, এতিয়া আমি চাই লওঁ যে কি আমাৰ এই ৰুলকেইটা কি ক'ব, যে ৰাইট হেণ্ড থাম্ব ৰুল আৰু ৰাইট হেণ্ড স্ক্ৰু ৰুল কি হয়। ঠিক আছে, মানে তোমালোকে এটা কথা মনত ৰাখিবা, এই ৰুলকেইটাই আমাক কি দিব, যে আমি কি কৰিম, দুটা ভেক্টৰ যিহেতু কি কৰোঁ ক্ৰছ প্ৰডাক্ট কৰিম, সিহঁতৰ আমাৰ আনচাৰটো যি হ'ব সেই আনচাৰটো আমাৰ ডাইৰেকশ্যনটো দিব। ঠিক আছে, মানে কি হয়, যেতিয়া আমাৰ ধৰি লোৱা আমি এটা ভেক্টৰ আছে এ, এইটো ঠিক আছে, এইটো হৈছে এ ভেক্টৰ, ৰ'বা এইটো হৈছে আমাৰ কি এ ভেক্টৰ, আৰু হৈছে কি এইটো তোমাৰ বি ভেক্টৰ। ঠিক আছে, এতিয়া কি হ'ব, আমাৰ এই যিহেতু কি এইটো হৈছে কোনিচিটি লগ লাগি আছে, ইয়াৰ আমাৰ কি হ'ব পাৰে, ডাইৰেকশ্যন যিকোনো টাইপত হ'ব পাৰে হয়নে? মানে কি যিকোনো ডাইৰেকশ্যনত হ'ব পাৰে, মানে কি ওপৰলৈ হ'ব পাৰে, এনেকৈ তললৈ হ'ব পাৰে, বা কি এনেকৈও হ'ব পাৰে হয়নে? এনেকৈও হ'ব পাৰে, বা এনেকৈও হ'ব পাৰে, বা ইয়াৰ ডাইৰেকশ্যনটো এনেকৈও হ'ব পাৰে, যিকোনো ডাইৰেকশ্যন দি আহিব পাৰে। কিন্তু কি হ'ব, যেতিয়া আমি দুটা ভেক্টৰ কি কৰিম, ক্ৰছ প্ৰডাক্ট কৰিম, তেতিয়া কি কৰিব লাগিব, আমি তাৰ ডাইৰেকশ্যনটো জানিবলৈ হ'লে ভেক্টৰটো সেই আনচাৰটো ক্ৰছ প্ৰডাক্ট কৰি যিটো ভেক্টৰ পাম তাৰ যদি ডাইৰেকশ্যনটো জানিবলৈ হয়, তেতিয়া আমি কি কৰিব লাগিব, এই ৰাইট হেণ্ড থাম্ব ৰুল বা ৰাইট হেণ্ড স্ক্ৰু ৰুল আমি ইউজ কৰিব লাগিব। তেতিয়াহে কি হ'ব, আমি এটা নিৰ্দিষ্ট কি পাম, ভেক্টৰটোৰ কাৰণে ডাইৰেকশ্যন পাম।
ঠিক আছে সেইকাৰণে কি হ'ব এই আমাৰ হেইটো কি কৈছে ৰাইট হ্যান্ড থাম্ব ৰুলটোত কি বুলি কৈছে যে কাৰ্ল দা ফিংগাৰ বা প্ৰথমতে আঁকিলো আমি দুটা ভেক্টৰ এটো ধৰিলো আমি a ভেক্টৰ আৰু ধৰিলো আমি কি b ভেক্টৰ ঠিক আছে এটা কি কৈছে কাৰ্ল দা ফিংগাৰ্স of the right hand in such a way that they point in the direction of rotation from vector a to b through the smaller angle বুলি কৈছে আৰু প্ৰথমতে আমি চাই ল'ব লাগিব যে কি এই ভেক্টৰ গিটাৰ মাজৰ স্মল এংগল কোনটো হয় যেতিয়া আমি দুটা ভেক্টৰ কি ক্ৰস প্ৰডাক্ট কৰিম হিহঁতৰ মাজৰ আটাইতকৈ সৰু এংগল কোনটো হ'ব আমি প্ৰথমতে চাই লম ঠিক আছে এটা ইহঁতৰ মাজৰ সৰু এংগল কি হ'ব এটোহে হ'ব হয়নে আৰু এটা হ'ব কি এটো এংগল হ'ব কিন্তু কি হ'ব এটো এংগলটো বহুত ডাঙৰ হৈ যাবগে হয়নে এটো যদি কি হ'ব আমাৰ 360 হয় 360 মাইনাস থিটা হ'বগে এটো দেখিছানে এটো ডাঙৰ হ'বগে এটা এটো বহুত ডাঙৰ হৈ যাব হেকাৰণে কি হ'ব লাগিব কি কৰিব লাগিব আমি এই ভেক্টৰ দুটাৰ মাজৰ আটাইতকৈ সৰু এংগলটো ল'ব লাগিব এই দুটাৰ মাজৰ সৰু এংগলটো কোনটো হ'ব এই থিটা এংগলটো হ'ব হেকাৰণে কি কৰিম আমি এই থিটা এংগলটো ল'ব লাগিব ঠিক আছে তাৰ পিছত এতিয়া কি হ'ব যে কি কৈছে প্ৰথমতে আমি কাৰ্ল কৰিবলৈ কৈছে কি ৰাইট হেণ্ডৰ ফিংগাৰ কেটা কাৰ্ল কৰিবলৈ কৈছে কোৰ পৰা কৰিলে যেহেতু কি কৈছো আমি a ক্ৰস b কৰিছো হয়নে a ক্ৰস b কৰাৰ কাৰণে a পৰা b লৈ ভেক্টৰ গিটা কাৰণে a পৰা b লৈ কি কৰিবলৈ কৈছে আমাক এই ৰাইট হেণ্ডৰ ফিংগাৰ গিটা এনেকৈ কাৰ্ল কৰিবলৈ কৈছে ঠিক আছে এটো আছে এটো আছে এই দুটা ডাইৰেকশনত a ভেক্টৰটো আছে এই ডাইৰেকশনত আৰু b টো আছে এইফালে হেকাৰণে কি কৰিম এনেকৈ আমি কাৰ্ল কৰিলো ঠিক আছে আৰু কি কৈছে দেন ষ্ট্ৰেটছ থাম্ব পইণ্ট ইন দা ডাইৰেকশন অফ a ক্ৰস b মানে কি হ'ব আৰু যেতিয়া আমি কাৰ্ল কৰিম তেতিয়া আমাৰ বুঢ়া আঙুলিটো যিটো ডাইৰেকশনত থাকিব সেই ডাইৰেকশনটো আমাক কি দিব a ক্ৰস b ডাইৰেকশনটো দিব এতিয়া কি কৰিলো আমি কাৰ্ল কৰাৰ পিছত বুঢ়া আঙুলিৰ ডাইৰেকশন কি ওপৰলৈ থাকিলে হেকাৰণে কি হ'ব আমাৰ ডাইৰেকশনটো কি দিব এইটোৱে দিব এই ওপৰলৈ দিব ঠিক আছে দেখিলা না মানে কি হবটো a ক্ৰস b বুজি পালানে কথাটো মানে কি হ'ল যেতিয়া আমি কি কৰিম দুটা ভেক্টৰ ক্ৰস প্ৰডাক্ট কৰিম তেতিয়া চাব লাগিব যে কি হিহঁতৰ মাজৰ স্মল এংগলটো কি হয় স্মল এংগলটো এটো আমি পালো আৰু এটা কি কৰিব লাগিব হেই যেহেতু আমি কি কৈছো ক্ৰস প্ৰডাক্ট কৰিছো আনসাৰটো যেহেতু ভেক্টৰ আহিব আৰু এই ভেক্টৰটো কোনটো ডাইৰেকশনত আহিব হেতু চাবলৈ হলে আমি কি কৰিব লাগিব যে প্ৰথমতে যেহেতু কি a ক্ৰস b কৈছে মানে কি a পৰা b লৈ কৰিব লাগিব হেকাৰণে কি কৰিব লাগিব আমি a ভেক্টৰটোৰ পৰা b ফালে কি কৰিব লাগিব এই হু হাতৰ আঙুলি কিটা এনেকৈ কাৰ্ল কৰিব লাগিব আৰু কি হ'ব এই বুঢ়া আঙুলিটো যিটো ডাইৰেকশন থাকিব কাৰ্ল কৰাৰ পিছত সেই ডাইৰেকশনটো আমাক কি দিব এতিয়া a ক্ৰস b আনসাৰটো কি দিব ডাইৰেকশনটো দিব ঠিক আছে এটো কিলা আমাক এনেকৈ কাৰ্ল কৰিলো আৰু এটো ডাইৰেকশনটো কি দিলে a ক্ৰস b এই থাম্বটো দিলে ঠিক আছে এটো হৈছে আমাৰ কি ৰাইট হ্যান্ড ৰুল হ'ব আৰু এটা কি কৈছে ৰাইট হ্যান্ড স্ক্ৰু ৰুলটো একে ইয়াত কি কৈছে ইয়াত প্ৰথমটা কি লও কি দুটা ভেক্টৰ এটো হৈছে a ভেক্টৰ আৰু এটো হৈছে কি আমাৰ b ভেক্টৰ আৰু ইয়াত কৈছে এটো স্মলাৰ এংগল বুলি কৈছে না আমি সদায় চাব লাগিব যে কি স্মল এংগল কোনটো হয় ইহঁতৰ মাজৰ স্মল এংগলটো কি হ'ব এটো হ'ব থিটাটো হ'ব ঠিক আছে ইফ এ ৰাইট হ্যান্ডেড স্ক্ৰু ইজ প্লেস মানে কি হু ফালৰ পৰা এনেকৈ পকোৱা মানে স্ক্ৰুটো হ'ব ঠিক আছে এনেকৈ স্ক্ৰু ড্ৰাইভাৰটো তুমি কি হ'ব হু ফালে এনেকৈ পকাব লাগিব if a right handed screw is placed with its axis perpendicular to the plane of vectors মানে কি হ'ব এই ভেক্টৰটা কি হৈছে এখন প্লেনত আছে দেই এই ভেক্টৰ কিটা এখন সেম প্লেনত থাকিব ঠিক আছে হেতু সদায় মন ৰাখিবা যে আমাৰ ভেক্টৰ কিটা সেম প্লেনত থাকিব দেই আৰু এটো কি হ'ব আমাৰ সেম প্লেনত থাকিব ইয়াটো কি হ'ব আমাৰ সেম প্লেনত থাকিব আৰু এটা কথা মনত ৰাখিবা যে কি আৰু বাইটো কৈ লওঁ তাৰপিছত কম এটো সেম প্লেনত থাকিব দেই হল placed with its axis perpendicular to the plane of the vectors এখন আছে প্লেন আৰু ইয়াৰ পাৰপেন্ডিকুলাৰকে আমি কি থম এই স্ক্ৰুটো থম ঠিক আছে এটো ধৰিলো স্ক্ৰু বুলি স্ক্ৰুটো থলো হল ab through the smaller angle এটো হৈছে স্মল এংগল এইডখতে আমি কি কৰিব লাগিব স্ক্ৰুটো থব লাগিব then the direction in which screw advances gives the direction of a cross b মানে কি then the direction in which screw advances মানে কি যেতিয়া আমি স্ক্ৰুটো পকাম এডখতে আছে স্ক্ৰুটো পকালে কি হ'ব হু ফালে যদি এনেকৈ পকাম কি হ'ব ওপৰলৈ যাব হয়নে আৰু তেতিয়া কি হ'ব যেহেতু আমি a পৰা b লৈ গৈছো হেকাৰণে কি হ'ব আমি স্ক্ৰুটো এটো হৈছে স্ক্ৰুটো a to b বুলি কৈছে না হেকাৰণে কি এনেকৈ পকাব লাগিব এনেকৈ পকালে কি হ'ব স্ক্ৰুটো ওপৰলৈ সোমাই যাব মানে কি ওপৰলৈ এনেকৈ উঠি যাব আৰু হেকাৰণে কি হ'ব এই ওপৰৰ ডাইৰেকশনটো আমাক কি দিব a ক্ৰস b ডাইৰেকশনটো দিব a ক্ৰস b ঠিক আছে বুজি পালানে ডাইৰেকশন অফ a ক্ৰস b মানে কি হ'ব যেতিয়া আমি কি কৰিম দুটা ভেক্টৰ কি কৰিম ক্ৰস প্ৰডাক্ট কৰিম হিহঁতে কি থাকিব এখন সেম প্লেনত থাকিব আৰু কি চাব লাগিব আমি সেই ভেক্টৰটাৰ মাজৰ স্মল এংগলটো কোনটো চালো এটো আৰু কি কৰিব লাগিব এই প্লেনখনৰ পাৰপেন্ডিকুলাৰকে এই পইণ্টত কি কৰিব লাগিব আমি এটা স্ক্ৰু থব লাগিব আৰু কি হ'ব লাগিব সেই স্ক্ৰুটো ৰাইট হ্যান্ড হ'ব লাগিব ঠিক আছে মানে কি হু ফালে দি এনেকৈ পকোৱা হ'ব লাগিব এনেকৈ ঠিক আছে ৰাইট হ্যান্ডলি হল যেতিয়া আমি হু ফালে পকাম তেতিয়া কি হ'ব ই এনেকৈ ওপৰলৈ এনেকৈ উঠি যাব
আৰু যেতিয়া কি হ'ব ওপৰলৈ উঠি যাব তেতিয়া কি হ'ব ই যিটো ডাইৰেকশ্যন ওপৰলৈ যাব সেই ডাইৰেকশ্যনটো আমাক কি দিব a ক্ৰছ b ভেক্টৰটোৰ আমাৰ ডাইৰেকশ্যনটো দিব ঠিক আছে মানে কি যিহেতু আমি কি কৈছোঁ a ক্ৰছ b মানে কি a পৰা b লৈ যাব লাগিব a পৰা b লৈ যাব লাগিব সেইকাৰণে আমি কি কৰিব লাগিব যেতিয়া আমি স্ক্ৰুটো এনেকৈ পকাম তেতিয়া কি হ'ব এই স্ক্ৰুটো ওপৰলৈ যাব আৰু সেই ডাইৰেকশ্যনটো আমাক কি দিব a ক্ৰছ b ভেক্টৰটো ডাইৰেকশ্যন দিব ঠিক আছে আৰু এটা কথা এইখিনিতে দুইটাতে এটা কথা হ'ব যে কি যেতিয়া আমাক যেনিবা ক'লে যে আমাৰ তোমালোকে কি কৰা ক্ৰছ প্ৰডাক্ট কৰা b ক্ৰছ a কৰা বুলি ক'লে ঠিক আছে যদি কৈ দিয়ে কি b ক্ৰছ a কৰা বুলি তেতিয়া আমাৰ কি হ'ব b ক্ৰছ a কৰা বুলি যদি কয় তেতিয়া আমাৰ কি হ'ব যে আমি কি কৰিব লাগিব b পৰা a লৈ কৰিব লাগিব আগতে কি আছিল এনেকৈ আছিল হয়নে এতিয়া যদি আমি কৈ দিয়ে কি b ক্ৰছ a বুলি যদি কৈ দিয়ে তেতিয়া কি হ'ব আমি এই দিছে না সোঁহাত এখন ইয়াত কি হ'ব b পৰা a লৈ কি কৰিব লাগিব আমি এনেকৈ আঙুলিকেইটা এনেকৈ কাৰ্ল কৰিব লাগিব ঠিক আছে b টো আছে এইফালে a টো আছে এইফালে মানে কি এনেকৈ কাৰ্ল কৰিব লাগিব এতিয়া বুঢ়া আঙুলিটো কোনফালে আছে তললৈ আছে যে সেইকাৰণে কি হ'ব ইয়াৰ আনচাৰটো এনেকৈ তললৈ দিব মানে কি b ক্ৰছ a ৰ ডাইৰেকশ্যনটো কি হ'ব এনেকৈ তললৈ গুচি আহিব ঠিক আছে এইটো কি হ'ব আমাৰ b ক্ৰছ a কেতিয়া তললৈ আহিলে যিহেতু কি ৰাইট হেণ্ড থাম্ব ৰুলৰ মতে কি হ'ব আমি ভেক্টৰটো য'ৰ পৰা য'লৈ কি কৰোঁ মাল্টিপ্লাই কৰিম মানে কি এতিয়া b পৰা a লৈহে কৰিব লাগিব b ক্ৰছ a কৰিব লাগিব আৰু কি হ'ব b ক্ৰছ a কৰিলে আমাৰ সোঁ হাতৰ আঙুলিকেইটা কি কৰিব লাগিব b পৰা a লৈ এনেকৈ কাৰ্ল কৰিব লাগিব সেইকাৰণে b পৰা a লৈ এনেকৈ কাৰ্ল কৰিলোঁ আৰু এতিয়া কি হ'ল থাম্বটো বা কি বুঢ়া আঙুলিটো আমাৰ যিটো ডাইৰেকশ্যনত আছে এতিয়া কি তললৈহে আছে আৰু সেই ডাইৰেকশ্যনটো আমাক কি দিব b ক্ৰছ a দিব ঠিক আছে আৰু কি হ'ব তোমালোকে সদায় মনত ৰাখিবা এই a ক্ৰছ b টো সদায় কি হ'ব a ভেক্টৰ আৰু b ভেক্টৰ পাৰপেণ্ডিকুলাৰ হ'ব ঠিক আছে ধৰি লোৱা তুমি a ক্ৰছ b টো c ভেক্টৰ বুলি ইয়াত কি হ'ব সেইকাৰণে c ভেক্টৰটো পাৰপেণ্ডিকুলাৰ হ'ব কি b ভেক্টৰৰ আৰু c ভেক্টৰটো কাৰ পাৰপেণ্ডিকুলাৰ হ'ব a ভেক্টৰৰ পাৰপেণ্ডিকুলাৰ হ'ব ঠিক আছে তোমালোকে মুঠতে মনত ৰাখিবা আমাক ক্ৰছ প্ৰডাক্ট ক'ৰ পৰা ক'লৈ কৰিবলৈ দিছে যিহেতু কি কৈছোঁ আমি b পৰা a লৈ গৈছোঁ সেইকাৰণে কি হৈছে b পৰা a লৈ কৰাৰ কাৰণে লাগি ধৰিছে কি হৈছে যে আমি b পৰা a লৈ কৈছোঁ সেইকাৰণে কি হ'ল আমি তললৈ আহিব এনেকৈ b পৰা এনেকৈ b টো আছে এইফালে a টো আছে এইফালে এইটো ডাইৰেকশ্যন আছে b পৰা এইফালে আহিলে কি হ'ব এনেকৈ আহিম হয়নে এইটো এনেকৈ আহিলোঁ আৰু ডাইৰেকশ্যনটো কি দিলে তললৈ দিলে সেইকাৰণে কি আহিলে b ক্ৰছ a আহিলে আৰু আগতে আমি কি কৈছিলোঁ a ক্ৰছ b কৈছিলোঁ মানে কি a পৰা এনেকৈ b লৈ গৈছোঁ এতিয়া ফিংগাৰটো কি ওপৰলৈ আছে থামটো সেইকাৰণে কি হ'ব এইটো ডাইৰেকশ্যনে a ক্ৰছ b দিব ঠিক আছে আৰু যেতিয়া আমি কি কৰিম ৰাইট হেণ্ড স্ক্ৰু ৰুল কৰিম তেতিয়া কি হ'ব আমাক যদি এতিয়া কি কয় b ক্ৰছ a কৰিবলৈ কয় যদি আমি কি কয় b ক্ৰছ a কৰা তেতিয়া কি হ'ব আমি স্ক্ৰুটো কি হ'ব আমি b পৰা a লৈ পকাব লাগিব মানে কি এনেকৈ পকাব লাগিব দিয়া হয়নে সেইকাৰণে কি তললৈ আহিব দেখিছা না এনেকৈ তললৈ আহিব আৰু তেতিয়া কি হ'ব সেইকাৰণে ইয়াৰ ডাইৰেকশ্যনটো এনেকৈ উল্টা হৈ যাব ঠিক আছে বা তুমি এনেকৈ ৰাখিও তুমি b পৰা a লৈ পকাব পাৰা এনেকৈ b পৰা a লৈ যিহেতু কি ৰাইট হেণ্ড বুলি কৈছে আগতে এনেকৈ আছিলে এতিয়া কি এনেকৈ যদি আমি দিওঁ তেতিয়া কি হ'ব আমাৰ তললৈ আহিব বা তুমি এনেকৈ যদি দিয়া তেতিয়া কি হ'ব এনেকৈ কৰিব লাগিব তললৈ আহিব হয়নে আৰু সেইটো আমাক কি দিব b ক্ৰছ a দিব ঠিক আছে আৰু ইয়াতো কি হ'ব আমাৰ সেম এইটো যদি তুমি c বুলি ধৰা c ভেক্টৰটো কি হ'ব সদায় পাৰপেণ্ডিকুলাৰ টু b ভেক্টৰ আৰু c ভেক্টৰ ইজ পাৰপেণ্ডিকুলাৰ টু কি হ'ব a ভেক্টৰ আৰু এটা কথা মনত ৰাখিবা আমাৰ a ক্ৰছ b আৰু b ক্ৰছ a সেম নহয় দেই কাৰণ কেলে ইহঁতৰ কি হৈছে ডাইৰেকশ্যনটো বেলেগ হৈছে মেগনিটিউডটো সেম আছে কিন্তু কি হৈছে আমাৰ ডাইৰেকশ্যনটো অপজিট হৈছে দেখিছা না এটা ডাইৰেকশ্যন ওপৰলৈ আছে এটা ডাইৰেকশ্যন তললৈ আছে দেখিছা না এইটো ওপৰলৈ আছে এইটো তললৈ আছে ঠিক আছে সেইটো তোমালোকে মনত ৰাখিবা আমাৰ ইয়াত কি হ'ব সদায় b ক্ৰছ a কি নহয় আমাৰ a ক্ৰছ b ইকুৱেল নহয় দেই সেইটো মনত ৰাখিবা ঠিক আছে হ'ব এইকেইটা আছিলে আমাৰ কি ৰাইট হেণ্ড থাম্ব ৰুল হ'ব আৰু বুজি পালা না যিহেতু কি এইটো স্ক্ৰুটো আমি কি কৈছোঁ b ক্ৰছ a মানে কি b পৰা a লৈ পকাব লাগিব b পৰা a লৈ পকালে কি হ'ব স্ক্ৰু তললৈ এনেকৈ আহিব আৰু সেইকাৰণে কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো তললৈ আহিব হয়নে আৰু সেইকাৰণে কি হ'ব b ক্ৰছ a ডাইৰেকশ্যনটো যিটো আমাৰ ভেক্টৰ হ'ব সেই ডাইৰেকশ্যনটো কি হ'ব এইটো আহিব হ'ল ইমানে আছিলে তোমাৰ কি আমি ভেক্টৰকেইটাক যেতিয়া কি কৰিম ক্ৰছ প্ৰডাক্ট কৰিম আৰু আনচাৰটো যেতিয়া ভেক্টৰ পাম তাৰ আমি ডাইৰেকশ্যনটো কেনেকৈ চাম এইকেইটা ৰুলৰ সৈতে চাব লাগিব ঠিক আছে এইটো ৰুলৰ সৈতে চাব পাৰি এইটোতে ইজি হয় যিহেতু a এইফালে আছিলে b এইফালে ওপৰলৈ বাকী b টো এইফালে আছিলে a টো এইফালে তললৈ ঠিক আছে হ'ব এতিয়া আমি যাম আমাৰ ক্ৰছ প্ৰডাক্টৰ একচুৱেল ডেফিনেশ্যনটো কি হয় তাতে আমাৰ কি হ'ব এই ৰাইট হেণ্ড থাম্ব ৰুল বা ৰাইট হেণ্ড স্ক্ৰু ৰুল এই দুটাই লাগিব দুইটা মানে কি একেটাই সেম মানে ইয়াৰ ইউজ কৰা পদ্ধতি হয় বেলেগ ইয়াত আমি কি ৰাইট হেণ্ড ইউজ কৰিছোঁ ইয়াত আমি স্ক্ৰু ইউজ কৰিছোঁ হয়নে হ'ব এইটো মোহাৰি দিওঁ এতিয়া আমি যাম একচুৱেল ডেফিনেশ্যন অফ ক্ৰছ প্ৰডাক্ট হ'ব আৰু মনত ৰাখিবা দেই a ক্ৰছ b কেতিয়াও b ক্ৰছ a ইকুৱেল নহয় কাৰণ কি ইহঁতৰ ডাইৰেকশ্যনটো বেলেগ দেখিছা না
তোমাৰ ম্যাগনিটিউড সেম হ'ব পাৰে কিন্তু ডাইৰেকশ্যনটো বেলেগ বেলেগ যে সেইকাৰণে সিহঁতৰ তোমাৰ ভেক্টৰকেইটা সেম নহয় হ'ব এতিয়া আমি ক্ৰছ প্ৰডাক্টৰ একচুৱেল ডেফিনেশ্যনটো চাই লওঁ হা যে কি দি আছে ক্ৰছ প্ৰডাক্ট হৈছিল দি ক্ৰছ প্ৰডাক্ট of two vector is defined as the vector whose magnitude is equal to the product of the magnitude of two vectors মানে কি ধৰি লও আমি কি কৈছে যে এটা আছে ভেক্টৰ a এটো এটা আছে ভেক্টৰ b এটো ঠিক আছে হল আৰু ইয়াৰ মাজত আমি এংগল কি ল'ব লাগিব আমি এখন দেখিছিল যে কি এই স্মল এংগলটো ল'ব লাগিব হয়নে এই থিটাটো ল'ব লাগিব যেহেতু a ক্ৰছ b বুলি কৈছে a পৰা b লে যাম আমি হল cross product of two vectors is defined as the vector whose magnitude is equal to the product of the magnitude of two vectors মানে কি আমি যে এই দুটা ভেক্টৰ লৈছো ইহঁতৰ কি হ'ব যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম a cross b is equal to কি কৈছে product of the magnitude of two vectors মানে কি হ'ব a vector magnitude আৰু b vector magnitude product হ'ব হল and sin of the angle between them আৰু কি কৈছে আমাৰ এই ভেক্টৰটা কৈছে যে ভেক্টৰটাৰ মাজত কি এংগলটো সাইন ল'ব লাগিব আৰু এংগলটো কোনটো ল'ব লাগিব আমি সবতছে সৰু মানে কি আটাইতকৈ সৰু এংগলটো ল'ব লাগিব আৰু কি হ'ব এই ভেক্টৰটাৰ মাজত সাইন ল'ব লাগিব সাইনৰ এংগলটো সাইন থিটা আহিলে ঠিক আছে and whose direction is perpendicular to the plane of the two vectors which is given by right hand thumb rule আৰু কি কৈছে যাৰ ডাইৰেকশনটো কি হ'ব perpendicular to the plane of the two vector এই ভেক্টৰকেইটা কি হৈছে এখন প্লেনত আছে হয়নে আৰু কি হ'ব তাৰ ডাইৰেকশনটো এই প্লেনখনৰ পৰা পাৰপেন্ডিকুলাৰ হ'ব ঠিক আছে এখন প্লেনত আছে হল আৰু কি হ'ব ইয়াৰ ডাইৰেকশনটো পাৰপেন্ডিকুলাৰ দা প্লেন অফ দা ভেক্টৰছ হ'ব ইয়াৰ কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব এটা কি বুজাব আমাৰ a ক্ৰছ b বুজাব ঠিক আছে মানে কি given by right hand thumb rule আমি যদি কি চাও right hand thumb rule মতে কি কৰো a পৰা b লৈ ক্ৰছ প্ৰডাক্ট কৰোতে কি হ'ব a টো এফালে আছিল হল a টো এফালে যদি লৈ যাও আনসাৰটো কি হ'ব এই থামটো দিব ওপৰলৈ a পৰা কি হ'ব লাগিব b ফালে আমি কি আঙুলিটা এনেকৈ কাৰ্ল কৰিব লাগিব আৰু কি হ'ব থামটো বা কি আঙুলিটো যিটো ডাইৰেকশ্যনত পইণ্ট হৈ থাকিব সেইটো কি দিব আমাৰ যিটো ক্ৰছ প্ৰডাক্ট হ'ব সেই ভেক্টৰটোৰ ডাইৰেকশ্যন দিব আৰু সেইকাৰণে কি হ'ব ডাইৰেকশ্যনটো যেটো পাৰপেন্ডিকুলাৰ হৈছে সেইকাৰণে কি বুলি কৈছে এই প্লেনখনৰ কি কৈছে পাৰপেন্ডিকুলাৰ বুলি কৈছে ঠিক আছে পাৰপেন্ডিকুলাৰ দা প্লেন অফ দা টু ভেক্টৰছ এখন প্লেনৰ পাৰপেন্ডিকুলাৰ হৈছে এইটো দিছে না ওপৰলৈ আছে মানে কি এই প্লেনখনৰ পাৰপেন্ডিকুলাৰ হৈছে ঠিক আছে আৰু কি হ'ব ইয়াৰ লগতে আৰু এটা কি আহিব যে n কেপ এটা আহিব ঠিক আছে আৰু কি হ'ব এই n কেপটো কি বুজাব আমাৰ ডাইৰেকশ্যন বুজাব আৰু n কেপ মানে কি ইউনিট ভেক্টৰ হয় যেতিয়া কেপ থাকিব আমি কি বুলি গম পাওঁ ইউনিট ভেক্টৰ হয় আৰু ইউনিট ভেক্টৰ কি দিয়ে আমাক এটা ভেক্টৰৰ ডাইৰেকশ্যন দিয়ে যেনেকৈ কি হৈছিল আমি যেতিয়া কি কৰিছিলো ভেক্টৰ কিছুমান লিখিছিলো ধৰি লও এই ভেক্টৰটোৱে যদি আমি কি কৰো এই ভেক্টৰটো লিখো তেতিয়া আমি কি লিখো যে এই ভেক্টৰটো ম্যাগনিটিউড ইনটু কি হয় তাৰ ডাইৰেকশ্যনটো কি হ'ব a কেপ হয় হয়নে আৰু সেই কাৰণে কি হ'ব এইটো ভেক্টৰৰ কাৰণে আমি ম্যাগনিটিউড কি ধৰিব লাগিব ডাইৰেকশ্যন কি ধৰিব লাগিব n কেপ ধৰিব লাগিব ঠিক আছে এতিয়া n কেপটো কি হ'ব বা ইউনিট ভেক্টৰ হ'ব আৰু কি হ'ব ইউনিট ভেক্টৰ কোৰ এই ভেক্টৰটো মানে কি হ'ব আমি এই ভেক্টৰটোৰ পৰা এটা ইউনিট ম্যাগনিটিউড কি কৰিম আমি ভেক্টৰ কাটি লম আৰু এই ভেক্টৰটো কি হৈছে আমাৰ n কেপ হৈছে আৰু এই n কেপ ভেক্টৰটো আমাক কি দিব এই ভেক্টৰটো ৰিজাল্টেন্ট ভেক্টৰটো ডাইৰেকশ্যনটো দিব ঠিক আছে তোমালোকে লিখি দিব পাৰা যে কি n কেপ ইজ দা unit vector perpendicular to the plane of a vector n b vector and its direction is given by কি হ'ব আমাৰ right hand thumb rule বা screw rule হ'ব ঠিক আছে thumb rule বুলি লিখিছো এতিয়া এই যিকোনোটা ৰুলৰ পৰা আমি ইয়াৰ ডাইৰেকশ্যন ল'ব লাগিব ঠিক আছে মানে কি হ'ব n কেপটো কি হ'ব আমাৰ ইউনিট ভেক্টৰ হ'ব পাৰপেন্ডিকুলাৰ দা প্লেন অফ দা কি হয় প্লেন অফ a and b মানে কি a ভেক্টৰ b ভেক্টৰ যিখন প্লেনত আছে তাৰ কি পাৰপেন্ডিকুলাৰলি কি হ'ব এটা আমাৰ ইউনিট ভেক্টৰ হ'ব আৰু এই ইউনিট ভেক্টৰ কি হ'ব আমাৰ a ক্ৰছ b কাৰণে কি দিব আমাৰ ডাইৰেকশ্যনটো দিব ঠিক আছে এই n কেপটো আমাক কি দিব ডাইৰেকশ্যনটো দিব কাৰণ কেলে আমি কোনোবা এটা ভেক্টৰ বুজাবলৈ হলে কি দিব লাগিব কিহে বুজায় আমাক যে তাৰ ম্যাগনিটিউডটো ইয়াৰ ম্যাগনিটিউডটো কিহে বুজাব আমাৰ a b sin θ বুজাব আৰু ইয়াৰ ডাইৰেকশ্যনটো আমাক কিহে বুজাব এতিয়া n কেপে বুজাব ঠিক আছে এই ম্যাগনিটিউড কিটা মডুলাছটো আমি এনেকৈ লিখিব পাৰোঁ হয় না
সেইকাৰণে কি আহিব a ক্ৰছ b ইকুৱেল টু যে ab sin θ n cap হ'ব ইয়াৰ হৈছে এইটো ফৰ্মুলা আমি ডট প্ৰডাক্টত কি পাইছিলোঁ ab cos θ পাইছিলোঁ এতিয়া মানে কি হ'ব যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম দুটা ভেক্টৰ তেতিয়া তাৰ কি হ'ব আনসাৰটো কি আহিব ab sin θ n cap আৰু ab sin θ এটা কি হ'ব ইয়াত ম্যাগনিটিউড বুজাব আৰু n capটো কি বুজাব সেই a ক্ৰছ b ভেক্টৰটোৰ ৰিজাল্টেন্ট ভেক্টৰটোৰ ডাইৰেকশনটো বুজাব ঠিক আছে আৰু যত কি হ'ব n capটো এটা ইউনিট ভেক্টৰ মানে কি হ'ব ইয়াৰ পৰা যেহেতু কি ইউনিট ম্যাগনিটিউড এটা কি ভেক্টৰ আমি কাটি লৈছো ইন দা ডাইৰেকশন অফ কি এটো a ক্ৰছ b আৰু কি কৈছে and its direction is given by right hand thumb rule কাৰণ কি এটো ডাইৰেকশনটো এটো দিছে হয়নে সেইকাৰণে কি হ'ব n capটোৱে আমাৰ a ক্ৰছ b ভেক্টৰটোৰ ডাইৰেকশনটো দিব ঠিক আছে এটো হৈছে তোমাৰ কি ক্ৰছ প্ৰডাক্টৰ কথা হ'ব লিখি লোৱা হল এতিয়া আমি চাম যে কি ক্ৰছ প্ৰডাক্টৰ জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশন ঠিক আছে আমি জ্যামিতিক্যালি ক্ৰছ প্ৰডাক্টক কেনেকৈ দেখাব পাৰো হ'ব হল তোমালোকেটো পজ কৰি লিখি লবা তোমাৰ মোহাই দিও এতিয়া তে বুজি পালা নহয় ab sin θ কি হ'ব n cap আহিব n cap টো কি দিব আমাৰ a ক্ৰছ b ভেক্টৰটোৰ কাৰণে ডাইৰেকশনটো দিব ঠিক আছে তে কি হ'ব আমাৰ জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশন তোমালোকে লিখি লোৱা এতিয়া কি জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশন অফ ক্ৰছ প্ৰডাক্ট interpretation of কি cross product এটা আমি ধৰি লম যে কি আমি দুটা ভেক্টৰ ধৰিম কোইনিচিয়ালি বেকাই ঠিক আছে এটা আমি কি কৰিম দুটা ভেক্টৰ ধৰিম কোইনিচিয়ালি আৰু তাৰ কি কৰিব লাগিব আমি জ্যামিতিক্যালি সাম তাৰ কাৰণে ক্ৰছ প্ৰডাক্টটো কেনেকুৱা হ'ব Geometrical interpretation of cross product ধৰি লোৱা তুমি আমাৰ দুটা ভেক্টৰ আছে a আৰু b এটো আছে a ভেক্টৰ এক কাম কৰো সিধাকে ধৰি লোৱা তো a ভেক্টৰ হ'ব আৰু এটো ধৰি লোৱা তুমি b ভেক্টৰ ঠিক আছে এটা সব b ভেক্টৰ হ'ব এতিয়া আমি কি কৰিব লাগিব ইয়াৰ কাৰণে ক্ৰছ প্ৰডাক্টটো চাব লাগিব কি হ'ব এতিয়া আমি কি কৰিম এতিয়া কি দেখিলো আমি যেহেতু কি হৈছে এটো কোনিচিয়াল ভেক্টৰ আছে বিহেভ কৰিছে আৰু ইয়াৰ মাজৰ এংগলটো কি হ'ব আমাৰ থিটা হ'ব ঠিক আছে হল আৰু ই কি হিচাপে বিহেভ কৰিছে চোৱাচোন আমি যেতিয়া গম পাইছিলো যে কি যেতিয়া আমাৰ দুটা ভেক্টৰ কি থাকিব কোনিচিয়ালি থাকিব ই কি কৰিব এটা প্যাৰালেলোগ্ৰামৰ কি হ'ব দুটা এডজাসেন্ট সাইড হিচাপে বিহেভ কৰিব আৰু এটা কি হ'ব এটো ইয়াৰ পৰা আমি কি কৰিব পাৰিম এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰিব পাৰিম বাকি সমান্তৰাল ড্ৰ কৰিব পাৰিম হয়নে এতিয়া ধৰি লও যে কি আমি সমান্তৰালটো o to p to q to r ঠিক আছে আৰু কি হ'ব ইহতৰ মাজৰ এংগলটো কি হ'ব এটো ঠিক আছে দুটা ভেক্টৰ মাজৰ এংগলটো এটো হয় এতিয়া কি হ'ব আমি যদি ইয়াৰ ভিতৰত কি চাও ক্ৰছ প্ৰডাক্টৰ যদি ম্যাগনিটিউডটো চাবলৈ হয় তেতিয়া ইয়াত আমি কেনেকৈ চাম এতিয়া তাৰ কাৰণে কি কৰিব লাগিব আমি এডাল লম্ব ড্ৰ কৰিম ইয়াৰ পৰা q পইণ্টৰ পৰা ঠিক আছে এটো ধৰি লোৱা তুমি s বুলি হল এটা কি হ'ব যেতিয়া আমি এই ইয়াৰ পৰা কি কৰিম ক্ৰছ প্ৰডাক্টৰ ম্যাগনিটিউডটো উলিয়াম a ক্ৰছ b যেতিয়া আমি ম্যাগনিটিউড উলিয়াম তেতিয়া ইয়াৰ কথা ইয়াত কি নাহিব ডাইৰেকশনৰ কথা নাহিব দেই ম্যাগনিটিউডটো উলিয়ালে ইয়াৰ কথা ইয়াৰ মাজত মানে ইয়াত ডাইৰেকশনটো নাহিব কাৰণ কেলে ম্যাগনিটিউডটো কি হয় থাকে পজিটিভ থাকিলে পজিটিভ দিয়ে নেগেটিভ থাকিলে কি তাক পজিটিভ হৈ দি দিয়ে ভ্যালুটো হয়নে আৰু সেইকাৰণে কি আমি ইয়াত যদি ম্যাগনিটিউডটো চাও কি হ'ব আমাৰ a b sin θ হল ইয়াত কি হ'ব যেহেতু আমি ম্যাগনিটিউড লৈছো সেইকাৰণে ইয়াত ডাইৰেকশনৰ কথা নাহে ঠিক আছে মানে আমি ভেক্টৰটো ম্যাগনিটিউড লৈছো a ক্ৰছ b এটা ইয়াক আমি ইয়াৰ পৰা কেনেকৈ বুজাম এটা ইয়াক আমি যদি বুজাবলৈ হয় কি হ'ব আমি a ভেক্টৰটোৰ কাৰণে দেখিছা ন a ভেক্টৰটোৰ কাৰণে আমি ম্যাগনিটিউড কি লিখিব পাৰো যে op বুলি লিখিব পাৰো হয়নে এটো op এই সাইডটো কি op হৈছে সেইকাৰণে ইয়াৰ জায়গাত আমি কি লিখিব পাৰো op বুলি লিখিব পাৰো হল ইনটু b sin θ এতিয়া চোৱা তোমালোকে আমি যেতিয়া কি কৰিছিলো ভেক্টৰটা ৰিজল্যুশন বা কি ৰিজলভ কৰিছিলো তেতিয়া আমি কি পাইছিলো যেতিয়া ভেক্টৰটো কি কৰিব এই ইয়াৰ লগত যদি থিটা এংগল কৰি থাকে তেতিয়া এইটো ডাইৰেকশন আমাক কি দিয়ে b cos θ দিয়ে
হয়নে মনত আছেনে তোমালোকৰ আৰু কি থাকিব যোনফালে কি নকৰিব আমাৰ থিটা এংগল কৰি নাথাকিব এইটো ডাইৰেকশ্যন আমাৰ কি দিব এই ডাইৰেকশ্যন আমাৰ কি দিব এটা বি সাইন থিটা কম্পনেন্ট আহে হয়নে মই তোমালোকক বুজাইছিলোঁ এইখিনি ৰিজল্যুশ্যন অফ ভেক্টৰ ধুনীয়াকৈ বুজাই থোৱা আছে কি হয় যেতিয়া এটা ভেক্টৰ আমি কি কৰোঁ ৰিজল্ভ কৰোঁ তেতিয়া কি কৰিব লাগিব এই ভেক্টৰটোৱে ইয়াৰ লগত কি কৈছে যিটো ভেক্টৰৰ কি কয় এংগল কৰি থাকে সেইটো ডাইৰেকশ্যনত কি দিব আমাৰ cos থিটা কম্পনেন্ট আহিব আৰু যিফালে কি হৈ থাকিব তাৰ পাৰপেণ্ডিকুলাৰলি এই দুটা কি হ'ব মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হয় মানে কি এইটো আৰু এইটো কি হয় দুটা পাৰপেণ্ডিকুলাৰ হয় আৰু তাৰ পাৰপেণ্ডিকুলাৰলি যোনটো ফালে কি হৈছে আমাৰ থিটা এংগল কৰি থকা নাই সেইফালে আমাৰ কি আহিব সাইন থিটা কম্পনেন্ট আহিব আৰু সেইকাৰণে কি হ'বটো বি সাইন থিটা আহিব ঠিক আছে আৰু এইডোখৰ এইটো বি সাইন থিটা আৰু কি হ'ব এইটোক আমি এইডোখৰ লিখিব পাৰোঁ বি সাইন থিটাটো সেম হ'বনে হ'ব কাৰণ কেলে কোনোবা এটা ভেক্টৰক আমি কি কৰোঁ এখন প্লেনত প্যাৰেলালি আমি এনেকৈ থ'ব পাৰোঁ হয়নে এতিয়া আমাৰ এই লম্বডালে এইটো তোমাৰ বি সাইন থিটা হিচাপে বিহেভ কৰিব হয়নে এইডোখৰ যদি বি সাইন থিটা হৈ যায় তেতিয়া আমি কি লিখিব পাৰিম এই জেগাডোখৰ যিহেতু কি আছে কিউ এছ ইকুৱেল টু আমি কি লিখিব পাৰিম এতিয়া বি সাইন থিটা হয়নে কাৰণ কেলে আমি কি ক'লোঁ যে কি যেতিয়া আমি ৰিজল্ভ কৰিলোঁ এই অ' পিৰ লগত কি কৈছে থিটা এংগল কৰি আছে সেইকাৰণে কি হ'ব অ' পিৰ ডাইৰেকশ্যনত কি হ'ব আমাৰ বি কছ থিটা কম্পনেন্ট আহিব আৰু যিহেতু কি ইয়াৰ পাৰপেণ্ডিকুলাৰলি আমি কি হৈ থকা নাই ইয়াত থিটা এংগল কৰি থকা নাই আৰু সেইকাৰণে কি আহিব যিহেতু ইয়াত থিটা এংগল কৰি থকা নাই তাৰ কাৰণে আহিব বি সাইন থিটা কম্পনেন্ট আৰু সেই বি সাইন থিটাটো কি হ'ব আমাৰ এইটো আৰু এইটো ইয়াৰটো ভেলুটো সমান হ'ব দেখিছানে এইডোখৰ বা কি বুলি ক'ব পাৰোঁ আমি যে ইয়াৰ এই ভেক্টৰটো আমি উঠাই নি যদি কি ইয়াত যদি এনেকৈ বহাই দিওঁ তেতিয়া কি হ'ব দুটা সেম হ'ব কাৰণ কি হ'ব এটা প্লেনত এখন প্লেনত আমি কি কৰোঁ প্যাৰেলালি এনেকৈ আহি বহাই দিব পাৰোঁ কাৰণ কেলে তেতিয়া এইটো ভেক্টৰ আৰু ভেক্টৰ কি হয় আমাৰ ইকুৱেল হয় হয়নে সেইকাৰণে আমি এই কিউ এছক কি লিখিব পাৰোঁ বি সাইন থিটা হিচাপে লিখিব পাৰোঁ ঠিক আছে সেইকাৰণে আমি কি বি সাইন থিটা জেগাত আমি কি লিখিব পাৰিম এটা কাম কৰিবা এইটো এ বি সাইন থিটা বুলি লিখি লওঁ এ বি সাইন থিটা এতিয়া এই ভেক্টৰটোৰ কাৰণে মেগনিটিউড হৈছে এ তাৰ কাৰণে কি আহিব লেংথটো অ' পি আহিব সেইকাৰণে আহিলে কি অ' পি আহিলে আৰু বি সাইন থিটাৰ কাৰণে কি আহিব কিউ এছ এইডোখৰ কিউ এছ দেখিছেনে এইডোখৰ আমি লৈ গ'লোঁ সেইকাৰণে কি আহিব আমাৰ কিউ এছ ঠিক আছে এতিয়া কি হ'ব আমাৰ এই অ' পিটোৱে কি হিচাপে বিহেভ কৰিছে বেছ হিচাপে বিহেভ কৰিছে হয়নে এইটো হৈছে বেছ হৈছে কিন্তু কি হৈছে আমাৰ কিউ এছটো কি হিচাপে বিহেভ কৰিছে লম্বডালে হাইট হিচাপে বিহেভ কৰিছে সেইকাৰণে কি হ'ব এইটো হাইট আহিব আৰু বেছ ইনটু হাইট মানে কি আমাৰ বেছ ইনটু হাইট মানে কি হ'ব এটা পেৰেলেলোগ্ৰামৰ কি বুজায় এৰিয়া বুজায় সেইকাৰণে আমি কি লিখিব পাৰিম ইয়াত যে এৰিয়া অফ দ্য পেৰেলেলোগ্ৰাম অ পি আৰ কিউ ঠিক আছে মানে কি হ'ব আমাৰ এই ক্ৰছ প্ৰডাক্ট ভেক্টৰ এ আৰু বি ক্ৰছ প্ৰডাক্টৰ মেগনিটিউডটো এটা কি বুজাব আমাৰ এটা পেৰেলেলোগ্ৰামৰ এৰিয়া বুজাব পাৰিব ঠিক আছে এইটো বুজি পালো না কেনেকৈ হ'ল যে আমি যেতিয়া কি কৰিম ইয়াৰ মেগনিটিউডটো ল'ম এ ক্ৰছ বি মানে কি হ'ব এ বি সাইন থিটা আহিব আৰু এ মানে কি হ'ব আমাৰ এ হৈছে অ' পি ভেক্টৰডাল অ' পিৰ লেংথটো কিমান অ' পি হ'ব সেইকাৰণে কি লিখিলোঁ আমি অ' পি লিখিলোঁ এই জেগাত আৰু বি সাইন থিটা মানে কি হ'ব আমি এই বি ভেক্টৰটোক যদি ৰিজল্ভ কৰোঁ তেতিয়া কি হ'ব পাৰপেণ্ডিকুলাৰলি বি সাইন থিটা এটা আহিব আৰু এইফালে কি হ'ব যোনফালে থিটা এংগল কৰিছে তাত কছ থিটা কম্পনেন্ট আহিব আৰু যিহেতু কি পাৰপেণ্ডিকুলাৰলি বি সাইন থিটা আহিছে এইটো ভেক্টৰ আৰু এইটো ভেক্টৰ কি সেম হ'ব লেংথটো সেইকাৰণে কি হ'ব আমি এই কিউ এছৰ জেগাত আমি কি লিখিব পাৰিম এই বি সাইন থিটাটো লিখিব পাৰিম সেইকাৰণে কি লিখিলোঁ বি সাইন থিটাৰ জেগাত কিউ এছ লিখিলোঁ আৰু আমি কি দেখিলোঁ এতিয়া যে অ' পি মানে কি ইয়াত বেছ হিচাপে বিহেভ কৰিছে আৰু কিউ এছে কি হিচাপে বিহেভ কৰিছে হাইট হিচাপে বিহেভ কৰিছে আৰু আমি জানো যে কি বেছ ইনটু হাইট কি হয় সদায় এৰিয়া অফ এ পেৰেলেলোগ্ৰাম হয় হয়নে আমাৰ দৰে কালি আহে আৰু সেইটোকে আমি কি বুলি ক'ম এতিয়া এটা আমাৰ কি হয় ক্ৰছ প্ৰডাক্টৰ মেগনিটিউডে এটা পেৰেলেলোগ্ৰামৰ আমাক কি দিব এৰিয়া দিব ঠিক আছে এতিয়া আমি ইয়াত কি বুলি লিখিব পাৰিম therefore the magnitude of the cross product the magnitude of the cross product of vector product বুলি ক'ব পাৰা cross product of two vectors is the area of the parallelogram formed by two vectors ঠিক আছে মানে কি লিখিলো আমি the magnitude of the cross product of two vectors is the area of the parallelogram formed by the two vector a আৰু b এ যেটো কি কৰিব আমাৰ parallelogram form কৰিব হেতু কি হ'ব আমাৰ এৰিয়াটোৱে কি দিব এতিয়া ক্ৰছ প্ৰডাক্টৰ মেগনিটিউডটো দিব ঠিক আছে এতিয়া যদি কি কৰোঁ আমি এডখতে চোৱা এটা যে কি কৰোঁ আমি যদি ইয়াক যদি এই পেৰেলেলোগ্ৰামটো যদি এনেকৈ ভাগ কৰি দিওঁ কি হ'ব
এই যদি ভাগ কৰি দিওঁ তেতিয়া কি হ'ব OPQ এই এটা কি বুজাব আমাৰ ট্ৰাইংগল বুজাব হয়নে যেতিয়া আমাৰ কি হ'ব ট্ৰাইংগল OPQ এই কি বুজালে এটা কি ট্ৰাইংগল বুজালে আৰু ইয়াৰ যদি আমি কি কৰোঁ কালিটো যদি উলিয়াওঁতে কি হ'ব এৰিয়া অফ ট্ৰাইংগল OPQ আমাৰ কিমান আহিব যে হাফ ইনটু কি আহিব বেছ ইনটু কি আহিব আমাৰ হাইট হয়নে এতিয়া হাফ ইনটু কিমান আহিব এতিয়া বেছ মানে কি আছে আমাৰ বেছটো কি আছে আমাৰ OP আছে ইনটু কি আহিব আমাৰ হাইটটো কি হ'ব QS হ'ব কি হ'ব আমাৰ QS এইকাৰণে কি হ'ব এতিয়া আমাৰ এইটো আমাৰ কি দিব দিয়া হাফ অফ OP মানে কি আছিলে আমাৰ এই ভেক্টৰ আছিলে এ লিখো ঠিক আছে এই ভেক্টৰটো ম্যাগনিটিউড হ'ব OP কি বুজায় আমাৰ এই ভেক্টৰৰ ম্যাগনিটিউড বুজায় সেইকাৰণে কি এ লিখিলো ইনটু QS কি বুজাব আমাৰ QS মানে b sin θ আছিলে AB sin θ আহিলে ঠিক আছে মানে কি হৈ গ'ল আমাৰ ইয়াৰ যে হাফ অফ A cross B হল মানে কি বুজাব আমাৰ এই ট্ৰাইংগলটো কি হ'ব এই ট্ৰাইংগলটো কি বুজাব আমাৰ হাফ অফ A cross B মানে কি হ'ব AB ভেক্টৰটোৰ ম্যাগনিটিউডৰ আধা বুজাব ঠিক আছে মানে কি ক'ব ইয়াৰ পৰা চোৱা যে কি হৈ গ'ল হাফ অফ A cross B হৈ গ'ল এতিয়া যদি কি হ'ব এইটো হৈছে OPQ আৰু এইটো হৈছে কি PRQ এই দুটা কি হৈছে আমাৰ দুটা ট্ৰাইংগল হিচাপে বিহেভ কৰিছে এই ট্ৰাইংগলটো যদি একেলগে লগ লগাই দিওঁ এতিয়া আমাৰ কি হিচাপে বিহেভ কৰিব এটা পেৰেলগ্ৰাম হিচাপে বিহেভ কৰিব আৰু সেইকাৰণে আমি ক'ব পাৰোঁ নেকি যে কি বুলি ক'ব পাৰোঁ যে আমি A cross B টোক আমি কি বুলি ক'ব পাৰোঁ এতিয়া ইকুৱেল 2 ইনটু এৰিয়া অফ ট্ৰাইংগল OPQ বুলি ক'ব পাৰোঁ না চোৱাচোন তোমালোকে এইটো ক'ব পাৰোঁ নে কাৰণ কেলে যেহেতু আমি গম পালোঁ যে কি আমি যেতিয়া এই ট্ৰাইংগলটোৰ কাৰণে এৰিয়াটো উলিয়ালোঁ তেতিয়া আমি কি গম পালোঁ যে আমাৰ কিমান আহিলে হাফ অফ AB sin θ আহিলে দেখিছা না হাফ অফ AB sin θ মানে কি হাফ অফ A cross B আহিলে এতিয়া আমাৰ কি হৈছে এই হাফ অফ A cross B টো দেখিছা না আৰু হাফ অফ A cross B দুটা যদি আমি কি কৰি দিওঁ প্লাস কৰি দিওঁ তেতিয়া আমি কি হৈ যাব 2 হাফ অফ A cross B হৈ যাব দেখিছা না আৰু 2 হাফ অফ A cross B মানে কি হ'ব আমাৰ 2 ইনটু এৰিয়া অফ A cross ৰবা এটা কাম কৰোঁ যে এইটো হ'ল না তোমালোকেতো লিখি হ'ল না এতিয়া কি কৰি ৰাখোঁ মোহাৰি দিছোঁ এতিয়া কি হ'ব এতিয়া আমি কি পালোঁ এতিয়া যে এতিয়া কি হ'ব যে আমি কি কৈছিলোঁ হাফ অফ কি পাইছিলোঁ এতিয়া আমি হাফ অফ A cross B মানে আমি কিমান পালোঁ ইকুৱেল এৰিয়া অফ ট্ৰাইংগল OPQ পালোঁ হয়নে এতিয়া যেহেতু কি এৰিয়া অফ ট্ৰাইংগল OPQ পালোঁ এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে A cross B ইকুৱেল টু 2 টো যদি আমি ইফালে যাওঁ কি যাব 2 ইনটু এৰিয়া অফ ট্ৰাইংগল OPQ আহিব না আহিব কাৰণ কেলে আমি যেতিয়া এৰিয়া উলিয়াইছিলোঁ কি আহিলে হাফ অফ A cross B আহিছিলে এতিয়া আমি ইয়াক এনেকৈ লিখি দিব পাৰোঁ আৰু ইয়াতো তুমি এনেকৈ চাব পাৰা যে কি ই কৈছে মাজতে সমানে ভাগ হৈছে ইয়াৰটো এৰিয়াটো যেহেতু সমান হ'ব আৰু দুটাই লগ লাগি কি হ'ব এটা সামান্তৰিক বুজাব যে আৰু সেইটো কি বুজাব আমাৰ আমি জানো যে কি সামান্তৰিক মানে কি এৰিয়া অফ দা পেৰেলগ্ৰামটো আমাৰ কি বুজায় A cross B বুজায় আৰু যদি এৰিয়া অফ দা পেৰেলগ্ৰাম মানে এই গোটেইটো হয় তেতিয়া কি হ'ব আমাৰ এই ট্ৰাইংগল দুটা যদি আমি এড কৰি দিওঁ 2 ইনটু এৰিয়া অফ দা ট্ৰাইংগল এই পেৰেলগ্ৰামটো এৰিয়াটো বুজাব আৰু সেইটো ইকুৱেলটো কি হ'ব আমাৰ A cross B টো হ'ব সেইকাৰণে কি হ'ব এইটো ইকুৱেলটো এইটো হ'ব সেইকাৰণে ইকুৱেলটো এইটো হ'ব বুজি পালানে মানে কি হ'ব এৰিয়া অফ দা পেৰেলগ্ৰামটোক আমি কি হিচাপে লিখিব পাৰোঁ 2 ইনটু এৰিয়া অফ OPQ এই দুটা যেহেতু মাজতে ভাগ কৰিলোঁ মানে কি দুটা সমান হৈ গ'ল আৰু এই দুটা সমান কি আমাৰ দুটা কি যদি প্লাস কৰি দিওঁ তেতিয়া কি হ'ব 2 ইনটু এৰিয়া অফ দা ট্ৰাইংগল OPQ আহিব দুটা যেহেতু সমান সেইকাৰণে এইটো লিখিব পাৰোঁ আৰু আমি জানো যে কি এৰিয়া অফ দা পেৰেলগ্ৰাম মানে কি A cross B হয় আৰু সেইকাৰণে কি হ'ব 2 ইনটু এৰিয়া অফ দা ট্ৰাইংগল OPQ কি হ'ব A cross B আহিব আৰু সেইকাৰণে কি লিখিব পাৰোঁ যে আমি যে ম্যাগনিটিউড অফ ভেক্টৰ A cross B ইজ ইকুৱেল টু দা কি বুলি লিখিব পাৰোঁ টুৱাইস অফ দা এৰিয়া অফ দা ট্ৰাইংগল OPQ ঠিক আছে তোমালোকে লাইনটো লিখি ল'বা যে কি লিখিবা যে কি দি ম্যাগনিটিউড অফ দা টু ভেক্টৰ ইজ দা এৰিয়া অফ টুৱাইস অফ দা এৰিয়া অফ দা ট্ৰাইংগল OPQ ইয়াৰ পৰা লিখিবা ঠিক আছে লিখি লোৱা ৰবা লিখিয়ে দিছোঁ ৰবা যে কি হ'ব দি ম্যাগনিটিউড of the cross product of two vectors is the কি হ'ব আমাৰ twice of the area of the triangle
formed by two vectors ঠিক আছে মানে কি পাইছিলো আমি যেতিয়া আমি কি কৰিলো এই সমান্তৰালটো সমানে ভাগ কৰিলো তেতিয়া আমি কি কৰিলো এই ট্ৰায়াঙ্গলটোৰ কাৰণে আমি কি কৰিলো এৰিয়াটো উলিয়ালো আৰু তাৰ পৰা আমি কি গম পালো যে কি এৰিয়াটো আমি কিমান ললে হাফ অফ a ক্ৰছ b ওলালে আৰু সেই কাৰণে আমি কি গম পালো যেহেতু হাফ অফ a ক্ৰছ b ওলালে মানে কি আমি এই পেৰেলগ্ৰামটোৰ কাৰণে কি ওলাইছে পেৰেলগ্ৰামটোৰ এৰিয়াটো কি বুজায় a ক্ৰছ b বুজায় মানে কি হ'ব এটোক যেহেতু আমি আধা কৰিছো সেই কাৰণে এই ট্ৰায়াঙ্গলটোৰ কাৰণে এৰিয়াটো কি ওলালে আমাৰ হাফ অফ a ক্ৰছ b ওলালে যদি আমি এই ট্ৰায়াঙ্গলটো কি কৰো এইটো ট্ৰায়াঙ্গল যেহেতু সমান হিহঁতৰ কি হ'ব এৰিয়া কিটাও সমান হ'ব যদি দুটাকে এড কৰি দিও তেতিয়া আমাৰ কি হ'ব আমি পেৰেলগ্ৰামটোৰ এৰিয়াটো পাই যাম আৰু এৰিয়া অফ দা পেৰেলগ্ৰাম মানে কি হ'ব a ক্ৰছ b হ'ব আৰু সেই কাৰণে আমি কি লিখিব পাৰো এৰিয়া অফ দা পেৰেলগ্ৰামৰ জেগাত টুৱাইস অফ দা এৰিয়া অফ দা ট্ৰায়াঙ্গল বুলি লিখিব পাৰো হয়নে এইটো হৈছে এইটো ট্ৰায়াঙ্গল এইটো যদি ভাগ কৰিও কি এই দুটা ট্ৰায়াঙ্গল বুজাব মানে কি টুৱাইস দুটা ট্ৰায়াঙ্গল আছে সেইকাৰণে কি টুৱাইস অফ দা এৰিয়া অফ দা ট্ৰায়াঙ্গল বুলি লিখিব পাৰো বাকি এৰিয়া অফ দা পেৰেলগ্ৰাম বুলি লিখিব পাৰো ঠিক আছে এইটো হৈছে যে কি আমাৰ জিওমেট্ৰিকেল ইন্টাৰপ্ৰিটেশন অফ ক্ৰছ প্ৰডাক্ট ঠিক আছে হ'ব এতিয়া আমাৰ কি আহিব যে প্ৰপাৰ্টিজ অফ ক্ৰছ প্ৰডাক্ট ঠিক আছে মহাই দিলো হ'ব এতিয়া আহিব কি আমাৰ প্ৰপাৰ্টিজ অফ ক্ৰছ প্ৰডাক্ট এতিয়া আমাক কি দিছে প্ৰপাৰ্টি চাই লওঁ এক নম্বৰটো যে কি কৈছে ক্ৰছ প্ৰডাক্ট ইজ এন্টি কমিউটেটিভ মানে কি যে আমাৰ কি হ'ব a ক্ৰছ b ইকুৱেল টু কি হ'ব আমাৰ মাইনাস অফ b ক্ৰছ a হ'ব ঠিক আছে মানে কি হ'ব ক্ৰছ প্ৰডাক্টটো এন্টি কমিউটেটিভ নহয় আমি কি কৈছিল ডট প্ৰডাক্টটো কি আছিল আমাৰ কমিউটেটিভ আছিল মানে কি আছিল আমাৰ ডট প্ৰডাক্টটো যে a ডট b ইকুৱেল টু আমাৰ কিমান আছিল b ডট a আছিল কিন্তু আমাৰ কি হ'ব ক্ৰছ প্ৰডাক্টত কি হৈ যাব আমাৰ a ক্ৰছ b ইকুৱেল টু b ক্ৰছ a কেতিয়াও নহয় কাৰণ কেলে ইহঁতৰ ডাইৰেকশনটো চেঞ্জ হৈ যায় হয়নে আৰু যেহেতু কি ডাইৰেকশনটো উল্টা হৈ যায় সেইকাৰণে কি হৈ যায় আমাৰ এন্টি কমিউটেটিভ হৈ যাব সেইকাৰণে কি হ'ব a ক্ৰছ b ইকুৱেল টু মাইনাস অফ b ক্ৰছ a হৈ যাব মানে কি হ'ব যেতিয়া আমি কি চাইছিলো যে a ক্ৰছ b ক্ৰছ চাইছিলো এটো ধৰি ল a ভেক্টৰ আৰু ধৰি ল কি তুমি b ভেক্টৰ আৰু ইহঁতৰ মাজৰ এংগলটো হৈছে থিটা ঠিক আছে আৰু এটো কি আমি ৰাইট হ্যান্ড থাৰ্মুলা মতে কি হ'ব a ভেক্টৰ পৰা কি a ক্ৰছ b যদি কৰিছো a পৰা b লৈ যাব এনেকে কাৰ্ল কৰিব লাগিব আৰু কি হ'ব আনসাৰটো আমাৰ থাৰ্মৰ যেটো কি ভুৱাঙলি ফলৰ ডাইৰেকশনটো হ'ব এটো হ'ব একানে কি হ'ব আমাৰ ইয়াৰ ডাইৰেকশনটো এটো হ'ব a ক্ৰছ b হল এটো আমাৰ কি হ'ব a ক্ৰছ b আহিছিল হয়নে কিন্তু আমি যেটা কি কৈছিলো b ক্ৰছ a কৈছিলো হয়নে b ক্ৰছ a কোটা কি হৈছিল আমাৰ যেটো আমাৰ কি আছিল a আছিল আৰু এটো আমাৰ কি আছিল b আছিল হল আৰু এটাৰ এংগল কি আছে আমাৰ থিটা যেটা আমি b ক্ৰছ a কৈছো এটো আছিল b টো এফালে a টো আছে এফালে ঠিক আছে এটো আছে এফালে মানে কি b ক্ৰছ a এনেকে কাৰ্ল কৈছো এফালে আৰু থামটো বা বুহাঙলটো কি তললে আছে যে সেইকাৰণে কি হ'ব ডাইৰেকশনটো b ক্ৰছ এৰ তললে হ'ব ৰাইট হ্যান্ড থাৰ্মুলা মতে দেখিছা না এটো b এফালে a সেইকাৰণে কি হ'ব b ক্ৰছ এৰ তললে হল সেইকাৰণে কি হ'ব ই তললে আহিব কিন্তু ইহঁতৰ কি হ'ব ম্যাগনিটিউডটো সেম থাকিব দেই a ক্ৰছ b কৰা b ক্ৰছ a কৰাত ইহঁতৰ কি হ'ব ম্যাগনিটিউডটো সেম থাকিব মানে কি 4 * 2 2 * 4 ম্যাগনিটিউডটো সেম থাকিব আনসাৰটো কিন্তু কি হৈছে ইয়াৰ ডাইৰেকশনটো সেম হৈ গৈছে দেখিছা না সেইকাৰণে কি হ'ব ইয়াৰ ডাইৰেকশনটো এনেকে সেম হৈ ডিফাৰেন্ট হৈ যাব ডাইৰেকশনটো অপোজিট হৈছে সেইকাৰণে কি হ'ব আমাৰ মাইনাস আহিছে আৰু সেইকাৰণে কোৱা হয় যে কি ক্ৰছ প্ৰডাক্টটো কি এন্টি কমিউটেটিভ বুলি কোৱা হয় আৰু কি আছিল আমাৰ ক্ৰছ প্ৰডাক্ট মানে যে a ক্ৰছ b ইকুৱেল টু ab sin theta n cap আছিল হয়নে আৰু কি আছিল আমাৰ b ক্ৰছ a টু ba sin theta n cap মানে কি হ'ব আমাৰ a into b b into a আনসাৰটো একেটা আহিব মানে কি তুমি 2 into 4 কৰা 4 into 2 কৰা তোমাৰ আনসাৰটো সেম আহিব কিন্তু কি হৈ যায় আমাৰ এই n cap টো কি হ'ব আমাৰ ইউনিট ভেক্টৰটো তাৰ ডাইৰেকশনটো অপোজিট হৈ গৈছে দেখিছা না a ক্ৰছ b কাৰণে ওপৰলে আছে b ক্ৰছ a কাৰণে তললে আহিছে সেইকাৰণে কি হ'ব এই ক্ৰছ প্ৰডাক্টটোৰ কাৰণে আমাৰ কাৰণে কি হ'ব সদায় এন্টি কমিউটেটিভ হ'ব কেতিয়াও কি নহয় কমিউটেটিভ নহয় ঠিক আছে সেইকাৰণে কি হৈছে a ক্ৰছ b ইকুৱেল টু মাইনাস অফ b ক্ৰছ a আহিছে হল এটো ঠিক আছে তাৰপিছত কি কৈছে ক্ৰছ প্ৰডাক্ট ইজ ডিস্ট্ৰিবিউটিভ ওভাৰ এডিশন মানে কি হ'ব যেতিয়া আমি ক্ৰছ প্ৰডাক্টটা কি কৰিম এডিশন কৰিম তেতিয়া কি হ'ব ই ডিস্ট্ৰিবিউট হৈ যাব মানে কি হ'ব যে ধৰি লোৱা a ক্ৰছ ইয়াত আছে কি তোমাৰ b + c আছে ঠিক আছে ইয়াক যদি আমি কি কৰো ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া কি হ'ব a ক্ৰছ b প্লাস কি হ'ব আমাৰ a ক্ৰছ c মানে কি হ'ব ই ডিস্ট্ৰিবিউট হৈ যাব মানে এটো ইয়াৰ লগত এবাৰ আহিব এটো ইয়াৰ লগত এবাৰ আহিব c লগত এবাৰ আহিব ঠিক আছে মানে কি হৈ যাব ই ডিস্ট্ৰিবিউট হৈ যাব হ'ব
এতিয়া কিন্তু সেই বুলি আকৌ হেৰি কৰি দিবা আকৌ এইটো কি বুলি কয় বি ক্ৰছ এ প্লাছ এ ক্ৰছ চি কৰি দিবা আকৌ দেই এইটো মানে কি হ'ব এটা অৰ্ডাৰত যাব ঠিক আছে এ ক্ৰছ বি আৰু বি ক্ৰছ এ দুইটাটো বেলেগ বেলেগ দিছে নহয় এ ক্ৰছ বি এইটো ভেক্টৰ আহিব দেই এ ক্ৰছ বি আৰু কি বি ক্ৰছ এ দুইটা যিহেতু বেলেগ বেলেগ সেইকাৰণে কি এইটো বি ক্ৰছ এ হিচাপে নাহিব দেই এইটো মনত ৰাখিবা বি ক্ৰছ এ প্লাছ এ ক্ৰছ চি হিচাপে নাহিব দেই এটা অৰ্ডাৰত যাবই এ ক্ৰছ বি প্লাছ এ ক্ৰছ চি ঠিক আছে এইটো নহ'ব মানে হল বুজি পালা মানে কি হ'ব ক্ৰছ প্ৰডাক্টটো এডিশ্যন কৰোঁতে কি হৈ যাব ই ডিষ্ট্ৰিবিউট হৈ যাব এফালৰ পৰা এ ক্ৰছ বি হৈ গ'ল প্লাছ এ ক্ৰছ চি হৈ গ'ল ঠিক আছে তাৰপিছত কি হ'ব আমাৰ 3 নম্বৰটো হ'ব the cross product of a vector 3 নম্বৰ হ'ব এইটো the cross product of a vector with itself is a কি হ'ব আমাৰ null vector ঠিক আছে মানে কি হ'ব ধৰি লও আমাৰ কি কৈছে এ ভেক্টৰটা আছে ঠিক আছে এটা তুমি যদি কি কৰা এ ক্ৰছ এ যদি কৰা তেতিয়া কি হ'ব আমাৰ যে যদি কি কৰা এ ক্ৰছ এ যদি কৰি দিয়া তেতিয়া আমাৰ কিমান আহিব যে এ এটো লিখো ডাইৰেক্ট লিখি দিও ৰবা এ sin থিটা কি হ'ব আমাৰ এনকে বাহে হয়নে মানে কি হ'ব এ sin আমাৰ কি হ'ব থিটা জায়গাত আমাৰ কি হ'ব দিয়া দুইটা যেহেতু কি সেম ডাইৰেকশন আছে মানে কি 0 ডিগ্ৰী হ'ব এনেকৈ আছে প্যাৰেলালি হ'ব না এনেকৈ হ'ব মানে কি হ'ব 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী n cap এতিয়া আনসাৰটো আমাৰ কি হৈ যাব 0 হৈ যাব 0 ইনটু কি হৈ যাব এতিয়া n cap হৈ যাব আৰু যেহেতু কি আমাৰ যেহেতু কি ক্ৰছ প্ৰডাক্ট কৰিলে কি হ'ব আমাৰ এটা ভেক্টৰ আহিব সেইকাৰণে আমি ইয়াক কি লিখো ডাইৰেক্ট 0 বুলি কৈ দিও দেই আমি ইয়াক কি বুলি কম নাল ভেক্টৰ বা 0 ভেক্টৰ বুলি কম ঠিক আছে এটো তুমি কি বুলি ক'ব পাৰা 0 ভেক্টৰ বুলি ক'ব পাৰা মানে কি হ'ব 0 ভেক্টৰবোৰ এনেকুৱা কিছুমান ভেক্টৰ যাৰ কি হ'ব ম্যাগনিটিউডটো 0 হ'ব আৰু কি হ'ব ইয়াৰ ডাইৰেকশনটো যিকোনো হ'ব পাৰে ঠিক আছে আৰু সেইকাৰণে ইয়াৰ আনসাৰটো আমাৰ কি হৈ যাব এতিয়া 0 ভেক্টৰ হৈ যাব ঠিক আছে গমলা না n cap টো যেহেতু কি এটো ডাইৰেকশন বুজায় আৰু আমাৰ কি আছে ম্যাগনিটিউডটো 0 হৈ গ'ল কিন্তু কি ডাইৰেকশনটো আছে এতিয়া আমাৰ ম্যাগনিটিউডটো 0 হৈ গ'ল কিন্তু আমি এতিয়া কি ডাইৰেকশনটো গম নাপাম এটা যিকোনো ডাইৰেকশনে থাকিব পাৰে আৰু সেইকাৰণে কি হ'ব ইয়াৰ আনসাৰটো 0 ভেক্টৰ বা নাল ভেক্টৰ হ'ব ঠিক আছে বুজি পালা মানে কি হ'ব যেহেতু আমি ক্ৰছ প্ৰডাক্ট কৰিছো ক্ৰছ প্ৰডাক্টৰ আনসাৰটো কি হ'ব লাগিব আমাৰ ভেক্টৰ আহিব যে লাগিব সেইকাৰণে কি হ'ব এতিয়াটো 0 নহয় কি হ'ব আমাৰ 0 ভেক্টৰ হৈ যাব বা কি নাল ভেক্টৰ হৈ যাব ঠিক আছে লিখি লোৱা হ'ব এটো মহাই দিও এতিয়া আমাৰ 4 নম্বৰটো কি আহিব এতিয়া আমাক 4 নম্বৰ পাৰ্টে কি দিছে চাই লোৱা যে কি কৈছে দি ক্ৰছ প্ৰডাক্ট অফ টু প্যাৰেলাল অৰ এন্টি প্যাৰেলাল ভেক্টৰস ইজ এ নাল ভেক্টৰ মানে কি কৈছে যে আমাৰ দুটা ভেক্টৰ আছে ধৰি লোৱা এ ভেক্টৰ আৰু কি কৈছে বি ভেক্টৰ এটো হৈছে আমাৰ প্যাৰেলাল ঠিক আছে প্যাৰেলাল হলে আমাৰ কি হ'ব এংগলটো কিমান আহিব আমাৰ 0 ডিগ্ৰী আহিব আৰু কি কৈছে এন্টি প্যাৰেলাল বুলি কৈছে আৰু এন্টি প্যাৰেলাল কি আহিব আমাৰ এটো ধৰি লোৱা তুমি এ ভেক্টৰ আৰু তুমি ধৰি লোৱা বি ভেক্টৰ ঠিক আছে এন্টি প্যাৰেলাল আমাৰ এংগলটো কিমান আহিব 180 ডিগ্ৰী আহিব আৰু কি কৈছে ইহতৰ আনসাৰটো আমাৰ কি হ'ব এতিয়া নাল ভেক্টৰ বুলি কৈছে কাৰণ কেলে হ'ব আমি জানো যে কি এ ভেক্টৰ ক্ৰছ বি ভেক্টৰ ইকুৱেল টু আমাৰ কি আহে এ বি sin থিটা কি আহে আমাৰ n cap আহে আৰু কি হ'ব আমাৰ এতিয়া এ বি এতিয়া প্ৰথমতে কি হ'ব আমাৰ যদি প্যাৰেলাল হয় তেতিয়া কি হ'ব sin 0 ডিগ্ৰী হ'ব আৰু sin 0 মানে কিমান হ'ব আমাৰ 0 হ'ব আৰু সেই কাৰণে আমাৰ আনসাৰটো কি হ'ব আমাৰ 0 ইনটু কি হ'ব n cap আহিব মানে কি হ'ব এটা 0 ভেক্টৰ হ'ব হয়নে ঠিক তেনেকৈ যেতিয়া আমাৰ এন্টি প্যাৰেলাল হ'ব তেতিয়া এংগলটো কি হ'ব 180 ডিগ্ৰী আহিব আৰু sin 180 ডিগ্ৰী মানে কিমান হয় 0 হয় আৰু সেই কাৰণে কিমান হ'ব আমাৰ যে এ বি sin 180 ডিগ্ৰী n cap মানে কি হ'ব sin 180 ডিগ্ৰী মানে কি 0 হ'ব আৰু সেইকাৰণে কি হ'ব 0 ইনটু n cap আৰু ইয়াৰ আনসাৰটো কি হ'ব এখানে 0 ভেক্টৰ বা নাল ভেক্টৰ ঠিক আছে আজি বুজি পালা না মানে কি হ'ব ক্ৰছ প্ৰডাক্ট অফ টু প্যাৰেলাল অৰ এন্টি প্যাৰেলাল ভেক্টৰ কি হ'ব আমাৰ নাল ভেক্টৰ হ'ব কাৰণ কেলে প্যাৰেলাল হলে এংগলটো 0 ডিগ্ৰী হ'ব আৰু sin 0 মানে 0 হয় আৰু যেহেতু ভেক্টৰ হয় আমাৰ এই ক্ৰছ প্ৰডাক্টৰ আনসাৰটো যেহেতু ভেক্টৰ হয় সেইকাৰণে কি হ'ব আনসাৰটো আমাৰ 0 ভেক্টৰ বা নাল ভেক্টৰ আহিব আৰু যেহেতু কি হ'ব এন্টি প্যাৰেলালত এংগলটো কি হ'ব 180 ডিগ্ৰী হয় আৰু sin 180 ডিগ্ৰী কি হয় 0 হয় আৰু তাৰ লগত কি থাকিব এটা ডাইৰেকশন থাকিব সেইকাৰণে কি হ'ব ইয়াৰ আনসাৰটো 0 ভেক্টৰ বা নাল ভেক্টৰ হ'ব ঠিক আছে এতিয়া আমাক 5 নম্বৰটো কি দি আছে চাই লোৱা যে কি কৈছে 5 নম্বৰটো
the magnitude of cross product of two mutually perpendicular vector is equal to the product of their magnitude বুলি কৈছে মানে কি হৈছে mutually perpendicular মানে কি হ'ব এটো হ'ব a vector আৰু হ'ব কি এটো b vector ঠিক আছে আৰু ইহঁত কি mutually perpendicular মানে কি 90 ডিগ্ৰী বুলি কৈছে আৰু কি বুলি কৈছে এটা ইহঁত magnitudeৰ cross product কথা কৈছে মানে কি হ'ব a cross b মডুলাছত আহিব আৰু কি হ'ব এটো হে কাৰণে আমাৰ ab sin theta ইয়াত কি নাহিব আমাৰ ডাইৰেকশনৰ কথা নাহে কাৰণ কেলে ইয়াত আমাৰ magnitudeৰ কথা কৈছে অকল আৰু হে কাৰণে কি বুলি কৈছে ইয়াৰ আনসাৰটো ইহঁত এই ab magnitude গিটাৰ প্ৰডাক্ট বুলি কৈছে আনসাৰটো আৰু হে কাৰণে কি হ'ব ab এতিয়া sin theta জাগাত কি হ'ব আমাৰ 90 ডিগ্ৰী আহিব কাৰণ কেলে a ভেক্টৰ আৰু b ভেক্টৰটো কি মিউচুৱেলি পাৰপেন্ডিকুলাৰ হৈছে আৰু হে কাৰণে আমাৰ আনসাৰটো কিমান আহিব sin 90 মানে কি হয় 1 হয় হে কাৰণে কি হ'ব ab into 1 equal to কিমান আহিব ab ঠিক আছে ab কিটা কি হয় a ভেক্টৰ b ভেক্টৰ ম্যাগনিটিউড হয় আৰু হে কাৰণে কি কৈছে দি ম্যাগনিটিউড অফ ক্ৰছ প্ৰডাক্ট অফ টু মিউচুৱেলি পাৰপেন্ডিকুলাৰ ভেক্টৰ a ক্ৰছ b ম্যাগনিটিউড হ'ল মানে মডুলাছত আহিলে ম্যাগনিটিউডটো is equal to the product of their magnitude into equal to কি পালো আমি a into b পালো মানে কি হৈছে a b মানে কি হৈছে আমাৰ a হৈছে আমাৰ a ভেক্টৰটোৰ ম্যাগনিটিউড b হৈছে আমাৰ কি b ভেক্টৰটোৰ ম্যাগনিটিউড আৰু ab মানে কি হৈছে আমাৰ a b প্ৰডাক্টটো ঠিক আছে product of their magnitude মানে কি হৈছে a ভেক্টৰ আৰু b ভেক্টৰ কি হৈছে ম্যাগনিটিউডৰ প্ৰডাক্ট ঠিক আছে এটো হৈছে আমাৰ কি 5 নম্বৰ প্ৰপাৰ্টি হ'ব তোমাকে লিখি লোৱা পোষ্ট কৰি ইয়াৰ পিছত আৰু এটা প্ৰপাৰ্টি আছে এটো আমি চাম এতিয়া হ'ব তোমালোকে পোষ্ট কৰি লিখি লোৱা মহাই দিও এতিয়া আমাৰ 6 নম্বৰ কি কৈছে ক্ৰছ প্ৰডাক্ট অফ অৰ্থগোনাল ইউনিট ভেক্টৰছ আমি জানো যে কি অৰ্থগোনাল ইউনিট ভেক্টৰ মানে কি আছিল i cap j cap k cap আছিল i cap কোন ফালে আছিল x axis ফালে কি আছিল ইউনিট ভেক্টৰটো আছিল j cap কি আছিল y axis ফালে ইউনিট ভেক্টৰটো আছিল আৰু k cap কি আছিল আমাৰ x z axis ফালে কি ইউনিট ভেক্টৰটো আছিল হয়নে আৰু হে কাৰণে আমি কি কৰো এতিয়া প্ৰথম আঁকি লও এক্সিস কিডাল যে কি 3 ডাইমেনশনাল কোঅৰ্ডিনেট এফালে x axis এফালে কি হ'ব আমাৰ y axis আৰু এফালে আমাৰ কি হ'ব আমাৰ z axis আমাৰ কি হয় সদায় এই x y z মিউচুৱেলি সদায় পাৰপেন্ডিকুলাৰ হৈ থাকে আৰু এফালে আমাৰ কি থাকে i cap থাকে আৰু এফালে আমাৰ কি থাকে j cap থাকে আৰু এফালে আমাৰ কি থাকে k cap থাকে z axis ঠিক আছে এতিয়া আমাৰ কি হ'ব যেহেতু ক্ৰছ প্ৰডাক্ট অফ অৰ্থগোনাল ইউনিট ভেক্টৰ কথা কৈছে এতিয়া আমি চাই লওঁ হা আমাৰ প্ৰত্যেকৰ কাৰণে ক্ৰছ প্ৰডাক্টটো কি হ'ব মানে কি i cap ৰ লগত i cap ৰ ক্ৰছ প্ৰডাক্ট কি হ'ব j cap ৰ লগত j cap ৰ কি হ'ব আৰু k cap ৰ লগত k cap ৰ কি হ'ব ঠিক আছে এটা কি হ'ব আমাৰ i cap ক্ৰছ i cap আমি জানো যে কি ক্ৰছ প্ৰডাক্টটো কি হয় যে a ক্ৰছ b মানে ab sin theta n cap হয়নে এটা দি দিছো লগতে হেকাৰণে কি হ'ব দিয়া i cap যেহেতু কি i cap ক্ৰছ i cap কৈছো sin theta আৰু থিটাটো কি হ'ব যেহেতু সেম ডাইৰেকশন হৈছে i cap ডট i cap ইনটু i cap মানে ক্ৰছ i cap মানে কি হৈছে ই নিজৰ লগতে কি কৈছে ক্ৰছ প্ৰডাক্ট কৈছে হেকাৰণে আমাৰ এংগলটো কি হ'ব 0 ডিগ্ৰী আহিব এই থিটা হৈছে তো কি হ'ব আমাৰ 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী ইনটু কি হ'ব n cap আহিব ঠিক আছে আৰু ইকুৱেল টু আমাৰ কিমান আহিব হে কাৰণে যে sin 0 মানে কি হয় 0 হয় হেকাৰণে কি হ'ব 1 into 1 into 0 into কি হ'ব n cap আৰু হেকাৰণে কি হৈ যাব 0 into n cap মানে কি হ'ব আমাৰ নাল ভেক্টৰ আহিব ঠিক আছে মানে 0 আহিব যদি আমাক কি কয় ম্যাগনিটিউডৰ কথা কয় তেতিয়া আমি ডাইৰেক্ট 0 লিখিম ঠিক আছে আৰু যদি আমাক এই i cap ক্ৰছ i cap বুলি কয় ভেক্টৰটোৰ কথা কয় তেতিয়া আমি কি কৰিম নাল ভেক্টৰ বা 0 ভেক্টৰ লিখিম ঠিক আছে তাৰছত আমি চাওঁ যে কি j cap ক্ৰছ কি হ'ব j cap সেম হ'ব কাৰণ কেলে যেহেতু কি j cap আৰু j cap ৰ মাজৰ এংগলটো কি হ'ব আমাৰ 0 ডিগ্ৰী এটো ডাইৰেকশনত কি হ'ব এংগলটো 0 ডিগ্ৰী হ'ব দুটা ভেক্টৰ কাৰণে এখানে কি হ'ব sin 0 ডিগ্ৰী n cap এখানে কি হ'ব 1 into 1 into 0 into কি হ'ব n cap এখানে কি হ'ব 0 into n cap ইকুৱেল টু কি হ'ব নাল ভেক্টৰ আৰু n cap টো কি লৈছে যেহেতু কি আমি a ক্ৰছ b কি j ক্ৰছ j cap ক্ৰছ j cap i cap ক্ৰছ i cap কি বুজাইছে আমাৰ এটা ভেক্টৰ বুজাইছে হেকাৰণে কি হৈছে আমাৰ লগতে n cap হৈছে যেহেতু কি আনসাৰটো এটা ভেক্টৰ আহিব হেকাৰণে কি হ'ব ম্যাগনিটিউড থাকিব ডাইৰেকশন থাকিব আৰু হেকাৰণে আমি যেহেতু আনসাৰটো পাম 0 আৰু তাৰ লগত কি আছে এটা ডাইৰেকশন আছে হেকাৰণে কি হ'ব আমাৰ আনসাৰটো নাল ভেক্টৰ বা কি 0 ভেক্টৰ ঠিক আছে হল যদি আমাক কি কয় ম্যাগনিটিউডৰ কথা কয় তেতিয়া আমি 0 লিখিম দে ঠিক আছে আৰু এটা কি হ'ব এতিয়া আমাৰ আহিব k cap ক্ৰছ k cap ইয়াৰো কি হ'ব আমাৰ এতিয়া যে k cap sin 0 ডিগ্ৰী into n cap আৰু এই আনসাৰটো কিমান আহিব দিয়া 0 ভেক্টৰ বা কি নাল ভেক্টৰ ঠিক আছে যদি আমাক ম্যাগনিটিউডৰ কথা কয় তেতিয়া আমি ডাইৰেক্ট 0 লিখিম আৰু যদি আমাৰ
ভেক্টৰটোৰ কথা কয় তেতিয়া আমি কি লিখিম নাল ভেক্টৰ বা জিৰ' ভেক্টৰ ঠিক আছে বুজি পালা এইটো হ'ব তাৰপিছত এটা মানে কি হ'ব আমাৰ I cap cross I cap equal J cap cross J cap equal K cap cross K cap equal আমাৰ কি হ'ব এতিয়া 0 ভেক্টৰ ঠিক আছে যদি আৰু ম্যাগনিটিউডৰ কথা কয় তেতিয়া 0 আহিব আৰু যদি গোটেই ভেক্টৰটোৰ কথা কয় তেতিয়া 0 ভেক্টৰ আহিব হল এটা এটা মহাই দিও হ'ব বুজি পালা তোমালোকে লিখি লবা এটো এতিয়া আমি কি কৰিম যে I cap cross I cap হল এতিয়া আমি I লগত J cross কৰিলে কি হ'ব J লগত K কৰিলে কি হ'ব K লগত I কৰিলে কি হ'ব তো চাম এতিয়া ঠিক আছে আমি যেতিয়া ডট প্ৰডাক্ট কৰিছিল তেতিয়া হেটা কি পাইছিল 0 পাইছিল না মনত আছে নে তোমালোকৰ যে I dot J J dot K K dot I আমি কি পাইছিল 0 পাইছিল কিন্তু আমাৰ ক্ৰছ প্ৰডাক্টত কি নহব আমাৰ 0 নহব কাৰণ কেলে ইয়াত আমাৰ কি হৈ গল sin angle হৈ গল হয় না sin থিটা হৈ গল হেকাৰণে কি নহব আমাৰ ইয়াত 0 নহব হেকাৰণে আমি প্ৰথমতে কি চাম I dot J চাম I cap dot নহয় ক্ৰছ J cap এটা আমাৰ কি আহিব যে I cap J cap কি আহিব sin থিটা থিটাটো জায়গাত কি আহিব এতিয়া I cap আৰু J cap ৰ মাজৰ এংগলটো কি আছে এতিয়া 90 ডিগ্ৰী আছে দিছা না হেকাৰণে কি হ'ব দুইটা কি 90 ডিগ্ৰী এংগলত থাকিব হেকাৰণে এতিয়া আমাৰ কি আহিব sin ৰ এংগলটো 90 ডিগ্ৰী আহিব J cap sin 90 ডিগ্ৰী কি হ'ব এতিয়া n cap হল আৰু কি হ'ব তো I cap মানে কি হৈছে আমাৰটো এটা যেহেতু কি হয় আমাৰ ইউনিট ভেক্টৰ বুজায় আৰু এই ইউনিট ভেক্টৰ ম্যাগনিটিউডটো কি হয় 1 আহে হেকাৰণে কি হ'ব 1 into 1 J cap তো কি এটা ইউনিট ভেক্টৰ হয় আৰু তাৰ ম্যাগনিটিউডটো কি হয় 1 আহে হেকাৰণে 1 আহিলে into sin 90 ডিগ্ৰী মানে কিমান হয় 1 হয় হেকাৰণে কি হলে 1 আহিলে into কিমান হ'ব n cap ইকুৱেল টু কিমান আহিব দিয়া n cap এতিয়া কি হ'ব n cap টো আমাৰ কি বুজাইছিলে মনত আছে নে আমাৰ কি আছিল n cap টো ইউনিট ভেক্টৰ বুজাইছিলে কি হয় যে আমি দুটা ভেক্টৰ যেতিয়া কি কৰিম আমি ক্ৰছ প্ৰডাক্ট কৰিম তাৰ আমাৰ কি দিছিলে ডাইৰেকশনটো দিছিলে এতিয়া চোৱাচোন এতিয়া যেতিয়া আমি কি কৰিম I আৰু J কি কৰিম ক্ৰছ প্ৰডাক্ট কৰিম তাক যদি আমি ৰাইট হ্যান্ড থাম্ব ৰুল যদি লগাই চাম তেতিয়া কি হ'ব I পৰা আমি কি কৰিব লাগিব J লৈ যদি যাওঁ তেতিয়া কি হ'ব K মানে কি এটো বাহিৰলৈ থাকিব হয় না এটো বাহিৰলৈ থাকিব লাগে কিন্তু আমি যেহেতু দেখাব ন বাহিৰলৈ হেকাৰণে কি আমি এনেকৈ কোনে Z axis ডাল I J আৰু কি x axis y axis আৰু কি হয় z axis ডাল এনেকৈ বাহিৰলৈ লৈ থাকে না এল আমি যেহেতু বাহিৰলৈ এনেকৈ দেখাব ন হেকাৰণে কি আমি এনেকৈ কওঁ হয়নে মানে কি গোটেইকেইডাল কি মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হৈ থাকে আৰু যেহেতু আমাৰ এটা কি হৈছে যে আমি এটা কি কৈছো I cross J কৈছো মানে কি কৰিব লাগিব এতিয়া আমি I পৰা এনেকৈ J লে I পৰা এনেকৈ কি কৰিব লাগিব J লে এনেকৈ কি কৰিব ফিংগাৰটো কাৰ্ল কৰিব লাগিব আৰু কাৰ্ল কৰাৰ পিছত কি হৈ গল আমাৰ থামটো এতিয়া বাহিৰৰ ফালে ওলাই আছে আৰু বাহিৰৰ ফালে আমাৰ কি এক্সিস থাকে z axis থাকে এটা যেহেতু z axis বাহিৰলৈ আমি দেখাব ন হেকাৰণে এনেকৈ আকো হেকাৰণে কি হ'ব আমাৰ z axis ডাইৰেকশনটো দিলে আৰু z axis ডাইৰেকশনটো আমাৰ কি হ'ব বুজায় k cap বুজায় হেকাৰণে কি হ'ব n cap জায়গাত k cap আহিব বুজিলা না কি কলো যে কি হল আমি যেতিয়া ক্ৰছ প্ৰডাক্ট কৰিছিলো তেতিয়া কি দিয়ে আমাৰ আনসাৰটো 1 into 1 into 1 কি হ'ব n cap আৰু n cap টো কি বুজাইছে আমাৰ n cap টো আমাৰ কি বুজায় আমাৰ যেটো আমাৰ ৰিজাল্টেন্ট ভেক্টৰ হয় তাৰ ডাইৰেকশনটো বুজায় আৰু ইয়াৰ ডাইৰেকশনটো আমি কিহে বুজাব লাগিব যে আমি কি ইউজ কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল বা কি ৰাইট হ্যান্ড স্ক্ৰু ৰুল ইউজ কৰিম যেতিয়া আমি কি কৰিম ইয়াত ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিম I cross Z মানে কি I পৰা এটো আছে I এফালে আছে I টো আৰু যেটো কি ওপৰলৈ আছে মানে কি I পৰা J লে আমি কি কৰিব লাগিব ৰাইট হ্যান্ডৰ ফিংগাৰ এটা এনেকৈ কাৰ্ল কৰিব লাগিব কৰিলো আৰু এতিয়া আমাৰ থাম্বটো কোনফালে আছে বাহিৰৰ ফালে আছে মানে কি আছে z axis ফালে আছে এটো যেহেতু বাহিৰৰ ফালে আমি আকি দেখাব নোৱাৰো হেকাৰণে কি আমি এনেকৈ আকো আৰু হেকাৰণে কি হল z axis ফালে আমাৰ থাম্বটো কি কৰিলে পইণ্ট কৰি আছে ডাইৰেক্ট কৰি আছে আৰু z axis ফালে আমাৰ ডাইৰেকশনটো কিহে দিয়ে k cap দিয়ে হেকাৰণে কি হল আনসাৰটো k cap আহিলে বুজিলা এটো হেলে হেকাৰণে কিমান k cap হ'ব এটা কি হ'ব I cap J dot K J cross K লিখো এতিয়া কৰো cross K cap আমাৰ কিমান আহিব যে কি আহিব J cap K cap sin 90 ডিগ্ৰী ইনটু কিমান আহিব n cap আৰু কি J আৰু K মাজৰ এংগলটো কিমান হ'ব 90 ডিগ্ৰী হয় যেহেতু কি হয় মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হয় আৰু কি হ'ব আমাৰ যে J cap আৰু K cap কি হয় ইউনিট ভেক্টৰ হয় ইউনিট ভেক্টৰ ম্যাগনিটিউডটো কি হয় 1 হয় হেকাৰণে কি হ'ব 1 into 1 into sin 90 মানে 1 into কি হ'ব n cap ইকুৱেল টু কিমান আহিলা n cap আহিলা আনসাৰটো আৰু n cap টো কি দিয়ে আমাৰ এই ৰিজাল্টেন্ট ভেক্টৰটো আমাৰ কি দিয়ে ডাইৰেকশনটো দিয়ে এতিয়া আমাৰ কি হৈছে তোমাৰ এটো আছে J টো আছে এফালে y axis আছে এফালে z axis আছে এফালে হয় না এনেকৈ বাহিৰলৈ ওলাই আছে z axis আৰু ইয়াৰ পৰা যদি আমি কি J cross K কৰিবলৈ হয় মানে কি J পৰা আমি K লে ফিংগাৰটো কাৰ্ল কৰিব লাগিব এনেকৈ আৰু কি হ'ব x axis ফালে আমাৰ কি হ'ব থাম্বটো পইণ্ট হৈ থাকিব এনেকৈ হয় না যদি আমাৰ এনেকৈ থাকে এইফালে আছে z axis এইফালে আছে y axis এটা y axis দিছে না z axis কি হ'ব বাহিৰলৈ এনেকৈ ওলাই থাকিব মানে কি এতিয়া J পৰা আমি কি যাব লাগিব K লে এনেকৈ পইণ্ট কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব এইটো কি এটা ডাইৰেকশন দিব এই ডাইৰেকশনটো কি হ'ব এতিয়া x ফালে থাকিব
এইটো আছে y এক্সিছৰ ফালে j আৰু k টো এফালে আছে সেইকাৰণে কি হ'ব আমাৰ এনেকৈ কাৰ্ল হ'ব ঠিক আছে না এনেকৈ কাৰ্ল হ'ব আৰু কি হ'ব আনসাৰটো কি হ'ব এই থামটোৱে যে দিব যে এইটো থামটোৱে কি হ'ব আমাৰ ৰিজাল্টটোৰ ডাইৰেকশ্যন দিব আৰু এতিয়া ডাইৰেকশ্যনটো কি হ'ব আমাৰ x এক্সিছৰ ফালে আছে আৰু x এক্সিছৰ ডাইৰেকশ্যন কিহে দিয়ে i কেপে দিয়ে আৰু সেইকাৰণে কি হ'ব আমাৰ i কেপ বুজিলা মানে কি হ'ল y পৰা যেলে মানে কি j পৰা k লৈ আমি কি কৰিলো ফিংগাৰটো কাৰ্ল কৰিলো আৰু তাৰ আনসাৰটো আমি কিহে দিয়ে ফিংগাৰ কাৰ্ল কৰিলে থামটোৱে দিয়ে বা কি বুঢ়া আঙুলিটো দিয়ে আৰু বুঢ়া আঙুলিটো কোনফালে আছে এতিয়া আমাৰ x এক্সিছৰ ফালে আছে আৰু x এক্সিছৰ ডাইৰেকশ্যনটো কিহে দিয়ে i কেপে দিয়ে সেইকাৰণে কি আহিলে i কেপ আহিলে ঠিক আছে এতিয়া j ক্ৰছ k হ'ল এতিয়া আমি কি কৰিম k ক্ৰছ i কৰিম ঠিক আছে k ক্ৰছ i হ'ল এতিয়া ইয়াৰ কাৰণে কি আহিব k কেপ i কেপৰ মেগনিটিউড আহিব সাইন কিমান আহিব এতিয়া 90 ডিগ্ৰী ইনটু কিমান আহিব এতিয়া n কেপ এতিয়া k কেপৰ কি হ'ব মেগনিটিউড কি হ'ব যেটো ইউনিট ভেক্টৰ 1 হ'ব i কেপৰ 1 হ'ব ইনটু কি হ'ব আমাৰ মেগনিটিউড সাইন 90 ডিগ্ৰী কিমান হ'ব 1 হ'ব ইনটু n কেপ এতিয়া আনসাৰ কিমান আহিব n কেপ আৰু n কেপটো কি দিব আমাৰ k কেপ ক্ৰছ i কেপৰ ৰিজাল্টেন্ট ভেক্টৰটো ডাইৰেকশ্যনটো দিয়ে আৰু এতিয়া আমি চাম যে কি k ক্ৰছ i আছে দেখিছা না তোমাৰ কি হ'ব এতিয়া এটা কেনেকৈ দেখো এনেকৈ হ'ব দেখিছা না k ক্ৰছ i এইফালে থাকিব k বাহিৰলৈ ওলাই আসলে আমাৰ কি আছিল z এক্সিছডাল কি বাহিৰলৈ ওলাই আসলে মানে কি হ'ব এনেকৈ বাহিৰলৈ থাকিব আঙুলিকেইটা আৰু x টো কোনফালে আছে এইফালে আছে মানে কি হ'ব আমি k কেপৰ পৰা মানে কি z এক্সিছৰ ফালৰ পৰা x এক্সিছৰ ফালে এনেকৈ কি কাৰ্ল কৰিম আৰু আনসাৰটো কি হ'ব আমাৰ থামটোৱে কোনফালে দিব উপফালে দিব আৰু উপফালে আমাৰ কি এক্সিছ আছে y এক্সিছ আছে আৰু ইয়াৰ আমাৰ ডাইৰেকশ্যনটো কি দিয়ে j কেপে দিয়ে সেইকাৰণে ইয়াৰ আনসাৰটো কিমান আহিব এতিয়া আমাৰ j কেপ বুজিলা না কাৰণ কি z এক্সিছডাল কি এনেকৈ বাহিৰলৈ ওলাই থাকে আমি কি বাহিৰলৈ দেখাব নোৱাৰা কাৰণে কি এনেকৈ আকৌ সেইকাৰণে কি কৰিব লাগিব আমি এনেকৈ বাহিৰৰ পৰা দেখিছা না যেহেতু k ক্ৰছ i মানে কি হ'ব k পৰা i লৈ যাব লাগিব সেইকাৰণে কি হ'ব k পৰা আমি i লৈ এনেকৈ যাম i টো এফালে আছে সেইকাৰণে এনেকৈ কাৰ্ল কৰিম আৰু আনসাৰটো কি হ'ব আমাৰ থামটোৱে যেহেতু দিয়ে এই থামটো কি আছে ওপৰফালে পইণ্ট কৰিছে মানে কি y এক্সিছৰ ফালে আছে আৰু y এক্সিছৰ ডাইৰেকশ্যনটো কিহে দিয়ে j কেপে দিয়ে সেইকাৰণে ইয়াৰ আনসাৰটো কিমান আহিলে j কেপ আহিলে বুজিলা লিখিবা হ'ল এতিয়া যদি আমাক সোধে যে কি আমি কি কৰিলো i ক্ৰছ j কৰিলো j ক্ৰছ k কৰিলো আৰু k ক্ৰছ i কৰিলো এটা যদি আমাক সোধে j ক্ৰছ i কি হ'ব k ক্ৰছ j কি হ'ব আৰু i ক্ৰছ k কি হ'ব তেতিয়া আমি কি কৰিম এটা চাওঁহা কি হ'ব যেতিয়া আমি কি কৰিম তোমাৰ j ক্ৰছ i কৰিম তেতিয়া আমি কি কৰিব লাগিব আমি গম পাইছিলো যে কি আমাক সুধিলে কি এতিয়া আমি উল্টাটো কৰিব লাগিব আগতে কি কৈছিলো i ক্ৰছ j কৈছিলো এতিয়া আমি কি কৈছো j ক্ৰছ i কৈছিলো আমি অলপ আগত প্ৰপাৰ্টিটা চাইছিলো কি যে আমাৰ কি আহিছিলে a ক্ৰছ b মানে কিমান আহিছিলে ইকুৱেল টু আমি কি লিখিছিলো মাইনাস অফ কি আছিলে b ক্ৰছ a আছিলে মনত আছে নে হয়নে মানে কি আছিলে তো এন্টি কমিউটেটিভ আছিলে আৰু সেইকাৰণে কি হ'ব i ক্ৰছ j টো কি হ'ব j ক্ৰছ i টো এন্টি কমিউটেটিভ হ'ব আৰু সেইকাৰণে আমি ইয়াত কি বুলি লিখিব পাৰিম মাইনাস অফ i ক্ৰছ j ঠিক আছে আৰু i ক্ৰছ j মানে আমি ইউনিট ভেক্টৰ কি পাইছিলো k কেপ পাইছিলো কি আহিলে k কেপ আহিলে আৰু আগত যেহেতু মাইনাস আছে সেইকাৰণে মাইনাস টা গুচি আহিলে ঠিক আছে ঠিক তেনেকৈ আমাৰ কি হ'ব k ক্ৰছ j কৰিলে কি হ'ব এতিয়া k ক্ৰছ j টো সেইকাৰণে কি হ'ব এতিয়া আমাৰ মাইনাস অফ j ক্ৰছ k মানে কি হ'ব j ক্ৰছ k কি হয় এটা এন্টি কমিউটেটিভ হয় সেইকাৰণে কি হ'ব মাইনাসত আহিব আৰু সেইকাৰণে কি হ'ব মাইনাস অফ j ক্ৰছ k কি আছিল এতিয়া i কেপ আছিল সেইকাৰণে কি আহিলে i কেপ আহিলে ঠিক আছে ঠিক তেনেকৈ কি হ'ব i ক্ৰছ k যদি কৰো i ক্ৰছ যদি k যদি কৰো তেতিয়া আমাৰ কিমান আহিব মাইনাস অফ k ক্ৰছ i আৰু k ক্ৰছ i মানে আমি কি পাইছিলো অলপ আগত যে j কেপ কি হলো এখানে মাইনাস অফ j কেপ ঠিক আছে ইমানলৈকে বুজি পালা তোমালোকে এইটা মনত ৰাখিবা তোমালোকৰ এইটা কিহত লাগিব আমাৰ অৰ্থগোনাল ইউনিট ভেক্টৰ লগাই যেতিয়া আমি কি কৰিম ক্ৰছ প্ৰডাক্ট কৰিম যেনেকৈ আমি কি কৈছিল ডট প্ৰডাক্ট যে কৈছিলো যে এটা ফৰ্মুলা উলিয়াইছিলো ঠিক তেনেকৈ কি কৰিব লাগিব ইয়াত আমি অৰ্থগোনাল ইউনিট ভেক্টৰ লগাই ক্ৰছ প্ৰডাক্ট কৰিম তাৰ কাৰণে এটা ফৰ্মুলা আছে হেতু আমি উলিয়াম ঠিক আছে হেতু আমি এটো ভিডিওত নকৰো ইয়াৰ পিছৰ ভিডিওত ডিসকাস কৰিম ঠিক আছে এইখিনি তোমালোক লাগিব হ'ব এইখিনিলৈকে বুজি পালা আৰু যদি তুমি যদি এনেকৈ যদি চোৱা কি হ'ব তেতিয়া চাই লোৱা যে j ক্ৰছ i ইয়াক যদি কৰা তেতিয়া কি হ'ব আমাৰ j ভেক্টৰ ম্যাগনিটিউড আৰু কি হ'ব i ভেক্টৰ ম্যাগনিটিউড sin কিমান আহিলে 90 ডিগ্ৰী আহিলে যেটো কি মিউচুয়ালি পারপেন্ডিকুলার আৰু কি হ'ব n কেপ আহিব আৰু ইউনিট ভেক্টৰ ম্যাগনিটিউড কি হয় 1 হয় 1 into sin 91 into কি হ'ব n কেপ আৰু ইয়াত n কেপটো কি বুজাব আমাৰ j ক্ৰছ i কাৰণে কি দিব ই আমাৰ ৰিজাল্টেন্ট ডাইৰেকশ্যনটো দিব এটা j ক্ৰছ i মানে কি আছে j টো আছে ওপৰলে দেখিছ ন i টো আছে এফালে আৰু আমি ইয়াত কি ইউজ কৰো ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰো সেইকাৰণে কি হ'ব আমাৰ এটা ৰাইট হ্যান্ড ললো আৰু j কে যেটো কি কৈছো j ক্ৰছ i কৈছো মানে কি j পৰা i লৈ আহিব লাগিব j টো ওপৰলে আছে আৰু এতিয়া ফিংগাৰ কাৰ্ড কৰিব লাগিব কোনফালে i ফালে কৰিলো থাম্বটো এটা কি হ'ল বৰ্ডখনৰ ভিতৰলৈ হৈ গ'ল আৰু বৰ্ডখনৰ ভিতৰলৈ আমাৰ কি এক্সিছ থাকিব যেহেতু কি বাহিৰলৈ আমাৰ z এক্সিছ থাকে ভিতৰলৈ কি থাকিব আমাৰ মাইনাস z এক্সিছ থাকিব আৰু সেইকাৰণে আমাৰ কি হ'ব এতিয়া ইকুৱেল টু মাইনাস কি হ'ব তাৰ ডাইৰেকশ্যনটো কি দিব k কেপে দিবে আৰু যেহেতু ই ভিতৰলৈ আছে
জেড এক্সিছৰ অপজিট হৈ গৈছে মানে কি হ'ব মাইনাছ জেড এক্সিছ আৰু মাইনাছ এছ জেড এক্সিছৰ ইউনিট ভেক্টৰ কি বা ডাইৰেকশ্যন কি বুজাব মাইনাছ কে কেপে বুজাব সেইকাৰণে কি আহিলে মাইনাছ কে কেপ সেইকাৰণে কি আহিলেতো মাইনাছ কে কেপ ঠিক আছে ঠিক তেনেকৈ যদি আমি কে আৰু জে কৰোঁ কি হ'ব আমাৰ কেটো আছে কোনফালে কেটো আছে এইফালে জেটো আছে এইফালে মানে কি হ'ব আমাৰ এতিয়া যে এইটো কি হৈছে আমাৰ জেড এক্সিছটো যিহেতু বাহিৰলৈ আছে আমি যিহেতু বাহিৰলৈ আঁকিব নোৱাৰোঁ সেইকাৰণে এনেকৈ আকোঁ এইফালে বাহিৰলৈ আছে মানে কি আছে বাহিৰলৈ আছে আমাৰ কে আৰু ওপৰলৈ আছে কি জে কে ক্ৰছ জে কৈছোঁ মানে কি কেৰ পৰা জেলৈ যাব লাগিব কেৰ পৰা জেলৈ কি কৰিব লাগিব ফিংগাৰটো কাৰ্ল কৰিব লাগিব আৰু যেতিয়া আমি কেৰ পৰা জেলৈ কি কৰিম ফিংগাৰটো কাৰ্ল কৰিম তেতিয়া কি হ'ব আনচাৰটো এইফালে আহিব মানে কি হ'ব নিগেটিভ জেড নিগেটিভ এক্স এক্সিছৰ ফালে কি হ'ব আমাৰ সেই আনচাৰটো আহিব মানে কি আহিব কে ক্ৰছ জে ভেক্টৰটোৰ আনচাৰটো কি আহিব এইফালে আহিব দেখিছানে এইফালে আছে বাহিৰৰ ফালে জেড এক্সিছ থাকে সেইকাৰণে কি আহিব এইফালে আমি ল'লোঁ আৰু ৱাই এক্সিছৰ ফালে কি থাকে জে থাকে সেইকাৰণে কি হ'ব কে ক্ৰছ জে কেৰ পৰা আমি এনেকৈ জেলৈ গ'লোঁ আৰু আনচাৰটো কিহে দিব এইটো ডাইৰেকশ্যনত মানে কি হ'ব এইফালে নিগেটিভ এক্সডাল থাকে যে এই নিগেটিভ এক্সডাল দিব ঠিক আছে আৰু নিগেটিভ এক্সডালক কিহে বুজায় ইউনিট ভেক্টৰ ডাইৰেকশ্যনটো কিহে দিয়ে যিহেতু এক্সৰ ফালে আই কেপে দিব আৰু নিগেটিভ এক্সৰ ফালে কি থাকিব মাইনাছ আই কেপে দিব সেইকাৰণে কি আহিব দিয়া মাইনাছ আই কেপ আহিলে ঠিক আছে তাৰপিছত কি আছে আই ক্ৰছ কে মানে কি আছে আই আছে এইফালে কে আছে এইফালে দেখিছা না কে মানে বাহিৰলৈ আছে এনেকৈ ঠিক আছে এতিয়া যদি কি কৰিব লাগে আই ক্ৰছ যদি কে কৰিব লাগে তেতিয়া আমাৰ কিমান আহিব আই ক্ৰছ কে এইটো হৈছে আই এইটো হৈছে আই আৰু হৈছে কেটো হৈছে কি বাহিৰলৈ আছে এনেকৈ আছে না এইটো বাহিৰলৈ আছে আই ক্ৰছ কে সেইকাৰণে যদি আমি যদি কি কৰোঁ ফিংগাৰটো যদি কাৰ্ল কৰি দিওঁ কি হ'ব এনেকৈ যদি কাৰ্ল কৰি দিওঁ আইৰ পৰা এনেকৈ বাহিৰলৈ কি কে আছে সেইকাৰণে কাৰ্ল কৰিলে এতিয়া আনচাৰটো কি হ'ব এই থামটোৱে দিব আৰু থামটো কোনফালে তোমাৰ ডাইৰেক্ট হৈ আছে নিগেটিভ ৱাই এক্সিছত তললৈ সেইকাৰণে কি হ'ব আমাৰ নিগেটিভ ৱাই এক্সিছত আমাৰ কি দিব আই ক্ৰছ কে আমাৰ ডাইৰেকশ্যনটো নিগেটিভ ৱাই ফালে দিব আৰু নিগেটিভ ৱাই ফালে আমাৰ কি হ'ব ডাইৰেকশ্যনটো কিহে বুজায় ইউনিট ভেক্টৰ জে কেপে বুজায় আৰু কি হ'ব নিগেটিভ হোৱাৰ কাৰণে মাইনাছ আহিলে আৰু সেইকাৰণে কি আহিব মাইনাছ জে কেপ ঠিক আছে মানে কি হ'ল আই ক্ৰছ কে আইটো এইফালে আছে কেটো বাহিৰলৈ আছে মানে জেড এক্সিছডাল এনেকৈ বাহিৰলৈ থাকে সেইকাৰণে আইৰ পৰা কি আহিব কেলৈ এনেকৈ আহিব আৰু ডাইৰেকশ্যনটো কি দিব তললৈ মানে কি হ'ব নিগেটিভ অফ ৱাই আৰু নিগেটিভ ৱাই ডাইৰেকশ্যনটো কিহে দিব আমাৰ ইউনিট ভেক্টৰ মাইনাছ জে দিব সেইকাৰণে কি হ'ব আনচাৰটো মাইনাছ জে কেপ আহিলে বুজিলে তোমালোকে ঘৰত দুবাৰমান চাবা এনেকৈ প্ৰেক্টিছ কৰি ঠিক আছে এইখিনি আছিলে তোমালোকৰ কি ক্ৰছ প্ৰডাক্ট অফ অৰ্থগনেল ইউনিট ভেক্টৰ এতিয়া বুজি পালা নহয় কেনেকৈ আমি উলিয়ালোঁ হ'ব মুঠতে আই ক্ৰছ জে কৰিলে কি হ'ব কে জে ক্ৰছ আই কৰিলে কি হ'ব মাইনাছ কে ঠিক আছে ঠিক তেনেকৈ জে ক্ৰছ কে কৰিলে কি হ'ব আই কেপ আহিব ঠিক তেনেকৈ কি হ'ব কে ক্ৰছ জে কৰিলে মাইনাছ আই কেপ ঠিক তেনেকৈ কি হ'ব কে ক্ৰছ আই কৰিলে কি হ'ব জে কেপ আহিব আৰু আই ক্ৰছ কে কৰিলে কিমান আহিব মাইনাছ জে কেপ তোমালোকে আৰু এটা কি কৰিব পাৰা মেথডৰ সহায়ত এইটো মনত ৰাখিব পাৰা এইটো হ'ল ঠিক আছে এতিয়া মেথডটো কি হ'ব আমাৰ যে এইটো মোহাৰি দিওঁ এতিয়া মেথডটো কি হ'ব যে কি হ'ব তুমি ধৰি ল'বা এনেকৈ আই জে আই কেপ জে কেপ আৰু এইফালে কি কে কেপ ই যদি কি কৰে ক্লক ৱাইজ ডাইৰেকশ্যনে হ'ল এনেকৈ মুভ কৰিলে ঠিক আছে আই ক্ৰছ কে কৰিলে আমাৰ কি আহে কে কেপ আহে হ'ল ঠিক তেনেকৈ কি জেৰ পৰা কেলৈ গ'লে আমাৰ কি আহে আই কেপ আহে ঠিক তেনেকৈ কি কেৰ পৰা আইলৈ গ'লে আমাৰ কি মানে আহে জে কেপ আহে দেখিছানে আইৰ পৰা জেলৈ গ'লে কি আহিব আমাৰ কে কেপ আইৰ পৰা জেলৈ যেতিয়া যাম তেতিয়া কি কে কেপ আহিব ঠিক তেনেকৈ জেৰ পৰা কেলৈ যেতিয়া যাম জেৰ পৰা কেলৈ যেতিয়া যাম নহয় জেৰ পৰা কেলৈ যেতিয়া যাম তেতিয়া আমাৰ কি হ'ব আনচাৰটো আই কেপ আহিব এইটো আই কেপ আহিলে আৰু কি হ'ব কেৰ পৰা যেতিয়া আমি আইলৈ যাম তেতিয়া কি হ'ব জে কেপ আহিব কেৰ পৰা যেতিয়া আইলৈ গ'লোঁ তেতিয়া আমাৰ কি আহিলে আনচাৰটো জে কেপ আহিলে ইয়াৰ পৰা ইয়ালৈ গ'লোঁ সেইকাৰণে আনচাৰটো কি আহিলে এইটো আহিলে যেতিয়া আইৰ পৰা জেলৈ গৈছিলোঁ কে আহিলে জেৰ পৰা কেলৈ গৈছিলোঁ আই আহিলে কেৰ পৰা আইলৈ গ'লোঁ জে আহিলে ঠিক আছে মানে কি হ'ব এইটো ক্লক ৱাইজ ডাইৰেকশ্যন ক্লক ৱাইজত কি আহিব আমাৰ পজিটিভ হ'ব ঠিক আছে পজিটিভ আহিব মানে কি আই ক্ৰছ জে কৰিলে পজিটিভ প্লাছ কে কেপ আহিব জে ক্ৰছ কে কৰিলে কি হ'ব প্লাছ আই কেপ আহিব আৰু কে ক্ৰছ আই কৰিলে কি হ'ব প্লাছ জে কেপ আহিব ঠিক আছে ইয়াত দেখিলা তোমালোকে ঠিক তেনেকৈ আমি যদি কি কৰোঁ এণ্টি ক্লক ৱাইজত যদি কৰোঁ কি হ'ব আমাৰ আই কেপ জে কেপ আৰু কে কেপ এই যদি কি কৰোঁ এণ্টি ক্লক ৱাইজ আই ক্ৰছ জে কৰিলে কিমান আহিব আই ক্ৰছ কে কৰিলে কিমান আহিব মাইনাছ জে আহিব সেইকাৰণে কি আহিলে মাইনাছ জে এইফালে আহিলে ঠিক তেনে কি কে ক্ৰছ জে কৰিলে কি হ'ব মাইনাছ আহিব কে ক্ৰছ জে কৰিলে কিমান আহিব এইফালে মাইনাছ আহিব দেখিলা নহয় ঠিক নাই আই ক্ৰছ কে কৰিলে কিমান আহিব আই ক্ৰছ কে কৰিলে আমাৰ মাইনাছ জে আহিব দেখিছানে এইটো কি হ'ব আমাৰ এণ্টি ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজত আমাৰ আনচাৰখিনি কি হৈ আহিব আমাৰ নিগেটিভত আহিব ঠিক আছে এতিয়া মানে কি হ'ব এতিয়া আমাৰ যে যেতিয়া আমি ক্লক ৱাইজত যাম তেতিয়া আহিব কি আই ক্ৰছ কে কৰিলে প্লাছ কে কেপ আহিব আৰু কি ক'ব জে ক্ৰছ কে কৰিলে প্লাছ আই কেপ আহিব ঠিক তেনে কে ক্ৰছ আই কৰিলে আমাৰ কি হ'ব প্লাছ জে কেপ দেখিছানে কে ক্ৰছ আই প্লাছ জে কেপ হ'ল আৰু যেতিয়া আমি এণ্টি ক্লক ৱাইজত যাম তেতিয়া কি হ'ব আমাৰ
যেতিয়া আমি আই ক্ৰছ কে কৰিম তেতিয়া কি হ'ব মাইনাছ অফ জে কেপ আহিব যেটো নেগেটিভ ধৰিব লাগিব আই ক্ৰছ কে মাইনাছ অফ জে কেপ আই ক্ৰছ কে মাইনাছ অফ জে কেপ দেখিলা কে ক্ৰছ জে মাইনাছ অফ আই কেপ কে ক্ৰছ জে মাইনাছ অফ আই কেপ আৰু জে ক্ৰছ আই কি হ'ব আমাৰ মাইনাছ অফ কে কেপ জে ক্ৰছ আই মাইনাছ অফ কে কেপ দেখিলা সেইকাৰণে আমি কি কৰিম ক্লক ৱাইজত আমি পজিটিভ ধৰিম আই জে কে ধৰি ল'বা আৰু এণ্টি ক্লক ৱাইজত কি কৰিম আমি নিগেটিভ ধৰিম ঠিক আছে এনেকৈ তোমালোকে মনত ৰাখিবা হ'ব লিখি লোৱা বুজি পালানে আমি কেনেকৈ ক্ৰছ প্ৰডাক্ট অফ অৰ্থগোনাল ইউনিট ভেক্টৰ কৰিলোঁ মানে আই কেপ জে কেপ কে কেপকেইটা আমাক কি দিব এই ভেক্টৰটোৰ ক্ৰছ প্ৰডাক্টটো আমাৰ ডাইৰেকশ্যনটো দিব ঠিক আছে তোমালোকে ঘৰত প্ৰেক্টিছ কৰি চাবা যেনেকৈ কি আই ক্ৰছ কে কৰিলে কি হ'ব আই ক্ৰছ তোমাৰ জে ক্ৰছ কে কৰিলে কি হ'ব কে ক্ৰছ আই কৰিলে কি হ'ব ঠিক আছে লিখি লোৱা হ'ব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নকৰাওঁ আজি হ'ল তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেল নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যেতিয়া এই চেনেল যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি ক্ৰছ প্ৰডাক্টৰ এইখিনি বুজি পালানে ঠিক আছে ইয়াৰ পাছত ভিডিঅ'টো ক্ৰছ প্ৰডাক্টৰ ওপৰতে হ'ব আমি ভালকৈ আৰু পঢ়িম ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ